নমস্কাৰ বন্ধুসকল মই মকৰ ৰাশিৰ ভিডিঅ'টো বনাওঁতে অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ মকৰ ৰাশিৰ বিষয়ে কওঁতে আপোনালোকক কৈছিলোঁ যে মই ফ্ৰীতে আপোনালোকৰ জন্মকুণ্ডলী এনালাইচিছ কৰি দেখাম আৰু সেইটো ভিডিঅ'ৰ কমেণ্টৰ মই যিটো কমেণ্ট কৰিছিলোঁ তাৰে ৰিপ্লাইত আপোনালোকৰ বাৰ্থ ডিটেইলছ শ্বেয়াৰ কৰিবলৈ কৈছিলোঁ চ' এইসকল লোকে ইয়াতে যে দেখাইছোঁ তাতে শ্বেয়াৰ কৰিছিলে তেওঁলোকৰ বাৰ্থ ডিটেইলছ আৰু তেওঁলোকৰ বিষয়ে জানিবলৈ বিচাৰিছিলে চ' এইটো ভিডিঅ'ত আমি চাওঁ আহক এই লোকসকলৰ বিশেষভাৱে নহয় দেই মই গভীৰতালৈ নাযাওঁ কোনো দিশৰে মই জাষ্ট আপোনালোকৰ কেনেকুৱা কৰা উচিত জীৱনত কোনটো দিশতে আগবঢ়া উচিত আপোনালোকৰ কোনটো গ্ৰহই কেনেকুৱা ফল দি আছে কেনেকুৱাকৈ আপুনি ৰিমেডি কৰিব পাৰিব সেই গোটেইখিনি মই এটা এটাকৈ জনাম চ' প্ৰথমতে ধৰি লওক এওঁৰ বিষয়ে জনাইছোঁ জিতুমণি মজুমদাৰ ছেকেণ্ডত জনাম ধৰি লওক এইটো জয়ন্ত কলিতা থাৰ্ডত ক্ষমাকান্ত মোহন ফ'ৰ্থত জনাম জ্যোতিপ্ৰসাদ গগৈ আৰু এজনী আছে ফিফথত এখেতৰ জ্যোতিষ্মা কলিতাৰ বিষয়ে জনাম এওঁলোকৰ জন্ম ডিটেইলছখিনি মই ইয়াতে দি দিছোঁ তেওঁলোকে যিহেতু পাব্লিকলি কমেণ্ট কৰিছে তেওঁলোকৰ নিশ্চয় এইখিনি প্ৰব্লেম থাকিব নালাগে জন্ম ডিটেইলছখিনি শ্বেয়াৰ কৰাত এতিয়া মই এজনকৈ গৈছোঁ ইয়াতে মই দেখাইছোঁ জিতুমণি মজুমদাৰ যিজনে প্ৰথমতে কমেণ্ট কৰিছিলে তেওঁ কৈছিলে যে তেওঁৰ জন্ম তামোলপুৰৰ বাক্সা জিলাত হয় আৰু তেওঁৰ একজেক্টলি জন্মৰ সময়টো নাজানে ইভিনিং টাইম বুলি কৈছে মই ইভিনিং টাইম ধৰি লৈছোঁ যে 6টা বজাত গধূলি 6 PM তেখেতৰ জন্ম বুলি ধৰি লৈছিলোঁ আৰু যিহেতু তেওঁৰ জন্মৰ একজেক্টলি টাইমটো এটা ডিউৰেশ্যনো দিব নোৱাৰিলে সেইকাৰণে মই লগ্নত যোৱাতকৈ মই ৰাশিৰ জৰিয়তে তেওঁৰ যিটো ৰাশি হয় সেই ৰাশিৰ অনুসৰি তেওঁ কিমানখিনি ফল লাভ কৰিব কোনটো বিষয়ত কিমানখিনি আগবাঢ়িব পাৰিব সেইটোৰ বিষয়ে মই ইয়াতে জনাম 6টা বজা বুলি একজেক্টলি যদি হয় তেতিয়াহ'লে তেওঁৰ মীন লগ্ন হ'ব আৰু ৰাশিটো গম পাইছেই জিতুমণিৰ হ'ব এইটো মকৰ ৰাশি ঠিক আছে 10 নম্বৰটো হৈছে মকৰ ৰাশি চ' জিতুমণিৰ বিষয়ে প্ৰথমতে আপুনি চাব লাগিলে ব্যক্তিত্ব স্বভাৱ চৰিত্ৰৰ ক্ষেত্ৰত চাব লাগিলে তেখেতৰ মকৰ ৰাশিৰ অধিপতি হৈছে শনি এওঁৰ মকৰ ৰাশি হয় যিহেতু কালপুৰুষ ৰাজ্যৰ মকৰ ৰাশিটো হৈছে কৰ্মস্থানৰ ঘৰ হয় চ' সেইটো ফালৰ পৰা মকৰ ৰাশি যিহেতু আহি তেওঁৰ ৰাশিৰ স্থানত পৰিলে অৰ্থাৎ তেওঁৰ মনত কৰ্মস্থানৰ প্ৰতি সদায় এটা চিন্তা লাগি থাকিব চিন্তা মানে কেনেকুৱা সদায় কৰ্মস্থানত কেনেকুৱাকৈ বা কৰ্মক্ষেত্ৰত কেনেকুৱাকৈ উন্নতি কৰিব পাৰিব সেইটো বিষয়ত তেওঁ নিশ্চয় লাগি থাকিব ইয়াতে চন্দ্ৰৰ লগত কেতু বহি আছে চন্দ্ৰৰ লগত সূৰ্য বা চন্দ্ৰৰ লগত যেতিয়া ৰাহু বা কেতু বহে সেইটো গ্ৰহণযোগ বুলি ধৰা হয় ইয়াতে চাব এতিয়া চন্দ্ৰৰ ডিগ্ৰী আছে 3 ডিগ্ৰী আৰু কেতুৰ ডিগ্ৰী আছে কিমান 18 ডিগ্ৰী অৰ্থাৎ 15 ডিগ্ৰী ডিফাৰেন্স হয় এইটো যদিও গ্ৰহণযোগ হৈ আছে কিন্তু কেতুৰ সম্পূৰ্ণ গ্ৰহণযোগ নহয় আংশিক গ্ৰহণযোগ হয় অৰ্থাৎ 15 ডিগ্ৰী মানে এটা ভাৱৰ মধ্যত যদি চন্দ্ৰ আছে তেতিয়াহ'লে এইটো ভাৱৰ শেষত যাই কিনে কেতু আছে ইয়াতে চাব লগ্ন তেখেতৰ যিটো ওলাইছে সেই লগ্নটো মীন লগ্ন পিছেছ ওলাইছে ইয়াতে চ' লগ্নৰ কথাটো বাদ দিয়ক যিহেতু তেখেতৰ সম্পূৰ্ণ শুদ্ধকৈ টাইমটো একজেক্টলি নাজানে চ' সেইটো বিষয়ত মই লগ্নৰ বিষয়ে নকওঁ চ' চন্দ্ৰক আংশিক গ্ৰহণ লগাইছে ইয়াতে ঠিক তেনেদৰে ৰাহুৱেও শুক্ৰাচাৰ্যক আংশিক গ্ৰহণ লগাইছে শুক্ৰ গ্ৰহক এতিয়া চাব চন্দ্ৰ হৈছে আমাৰ মনৰ কাৰক চ' মনৰ ওপৰত কেতুৰ দৃষ্টি অহাৰ লগে লগে কেতু হৈছে আমাৰ মুখ্যৰ কাৰক আধ্যাত্মিকতাৰ কাৰক তেওঁৰ মনত সদায় ঈশ্বৰৰ প্ৰতি এটা ভাৱ ভক্তি সদায় থাকিব প্ৰথম পইণ্টটো হৈছে ঈশ্বৰৰ প্ৰতি তেওঁৰ আধ্যাত্মিক দিশত আগবাঢ়িব আংশিক প্ৰভাৱ আছে দেই মই এইটো ক'ব বিচৰা নাই যে সম্পূৰ্ণৰূপে তেওঁ মানে ঈশ্বৰৰ নামতে লাগি থাকিব বা আধ্যাত্মিক দিশতে বা নিজৰ জীৱনৰ মায়া মোহৰ প্ৰতি মানে আওকাণ কৰিব তেনেকুৱা মই ক'ব বিচৰা নাই তেনেকুৱা নহয়ও কাৰণ আংশিক গ্ৰহণযোগত মানে এনেকুৱা ইমান এটা ক'ব নোৱাৰি চন্দ্ৰ আছে 3 ডিগ্ৰীত অৰ্থাৎ চন্দ্ৰই এইটো আছে যিহেতু যুগ্ম ৰাশিত আছে চন্দ্ৰ অৰ্থাৎ ইয়াতে বৃদ্ধ অৱস্থাত আছে ঠিক আছে অৰ্থাৎ চন্দ্ৰৰ বলো ইমান এটা বিশেষ নাই তাৰমানে চন্দ্ৰৰ যিহেতু কোনো শত্ৰু নাই সেইকাৰণে শনিৰ ঘৰত বহিলেও ইমান এটা বেয়া ফল চন্দ্ৰই দিব নালাগে কিন্তু ইয়াতে কৰ্মস্থানৰ প্ৰতি তেওঁৰ সদায় ধাউতি থাকিব প্ৰথম পইণ্টটো ক'লোঁ ছেকেণ্ড পইণ্টটোত মই ক'লোঁ যে চন্দ্ৰৰ ওপৰত যিহেতু মনৰ ওপৰত এই কেতুৰ প্ৰভাৱ আছে অৰ্থাৎ মুখ্যৰ কাৰক গ্ৰহৰ প্ৰভাৱ আছে একেলগে মানে আছে একেটা ঘৰতে একেটা ৰাশিতে যিহেতু আছে তেওঁৰ জীৱনত আধ্যাত্মিকতাৰ প্ৰভাৱ দেখা যাব তেওঁ ধৰ্ম কৰ্মৰ প্ৰতি কিছু পৰিমাণে হ'লেও ব্যস্ত থাকিব আংশিকভাৱে হ'লেও ব্যস্ত থাকিব তাৰপিছত তেওঁৰ যদি টকা পইচা ইনকামৰ ক্ষেত্ৰত ধনৰ ক্ষেত্ৰত চাওঁ আজিৰ যুগতনো কোনেনো টকা পইচাৰ বিষয়ে জানিব নিবিচাৰে কিমানখিনি টকাৰ অধিকাৰী হ'ব চ' ইয়াতে চাব গ'লে তেওঁৰ ৰাশি অধিপতি আৰু ধনৰ স্থানৰ অধিপতি হৈছে শনিয়ে ক'ত আছে বহি শনি গৈ কিনে চতুৰ্থ ঘৰত বহি আছে এতিয়া চতুৰ্থ ঘৰত বহাৰ লগে লগে এনেকুৱা কি হ'ব জানেনে চতুৰ্থ ঘৰটো হৈছে মাতৃৰ ঘৰ চ' এইখিনি ক্ষেত্ৰত গম পাব লাগিব যে শনি গৈ কিনে এইটো কি আছে মেষ ৰাশিত বহিছে মেষ ৰাশিটো কাৰ ৰাশি হয় মংগলৰ ৰাশি শনিৰ শত্ৰু ৰাশি হয় অৰ্থাৎ
তেওঁৰ ধনৰ ক্ষেত্ৰত যদি চাওঁ, ধনৰ ক্ষেত্ৰত তেখেতে মাতৃৰ পৰা সহায় পাব। মাতৃৰ পৰা কিয় সহায় পাব? অকল শনিক চালেই নহ'ব, ইয়াতে এইটো মাতৃৰ ঘৰত বৃহস্পতিও আছে। বৃহস্পতি হৈছে ধনৰ কাৰক, অৰ্থাৎ যিহেতু তেওঁৰ ধনৰ অধিপতি ধনৰ কাৰক গ্ৰহৰ লগত একেলগে অৱস্থিতি কৰি আছে, তেওঁ এইটো ঘৰৰ ৰিলেটেড যিখিনি মানে কাম হয়, যিবিলাক প্ৰফেশ্যন হয়, সেইটো ৰিলেটেড তেওঁ যদি কাম কৰে তেতিয়াহ'লে তেওঁ কৰ্মস্থানত মানে যথেষ্ট উন্নতি কৰিব পাৰিব। চ' তেওঁ কৰ্মৰ জৰিয়তে যথেষ্ট ধনৰো আগমন ঘটিব। তাৰপিছত শনি আৰু বৃহস্পতি ইহঁত দুয়োটাৰে সপ্তম দৃষ্টি আছে। শনিয়ে সপ্তম দৃষ্টি পৰিছে কৰ্মস্থানত, কৰ্মস্থানৰ কাৰক হৈছে শনি। তাৰপিছত বৃহস্পতিৰ সপ্তম দৃষ্টি পৰিছে কৰ্মস্থানত। বৃহস্পতি যিহেতু বক্ৰী অৱস্থাত আছে আৰু বৃহস্পতি মিত্ৰ ৰাশিস্থ হৈ আছে, শনি আছে শত্ৰু ৰাশিস্থ, শনিৰ শত্ৰু হৈছে মংগল। চ' বৃহস্পতি যিহেতু মিত্ৰ ৰাশিস্থ হৈ আছে, চ' বৃহস্পতি ইয়াতে শনিতকৈ বলৱান হৈ আছে। তাৰপিছত চাব, বৃহস্পতিৰ ডিগ্ৰী আছে 10 ডিগ্ৰীত, শনিৰ ডিগ্ৰী কিমান আছে 22 ডিগ্ৰীত, অৰ্থাৎ বৃহস্পতিৰ তুলনামূলকভাৱে শনিতকৈ বল বেছি আছে। অৰ্থাৎ বৃহস্পতি বৰ্তমান যিহেতু এইটো এটা অযুগ্ম ৰাশি হয়, বৃহস্পতিয়ে বৰ্তমান কৈশোৰ অৱস্থাত আছে, অৰ্থাৎ ইয়াতে 50% বলি হৈ আছে। শনিয়ে যিহেতু ইয়াতে 23 ডিগ্ৰীত আছে, অৰ্থাৎ বৃদ্ধ অৱস্থা হৈছে, 30% বল আছে। বৃহস্পতিয়ে ইয়াতে 50% বল লৈ আছে, শনিয়ে ইয়াতে 30% বল লৈ আছে। তাৰোপৰিও শনি এইটো ঘৰৰ কাৰক নহয়, তাতে আকৌ চাব বৃহস্পতি হৈছে এইটো ঘৰত মানে এক্সল্টেড হয়, কালপুৰুষ ৰাজ্যৰ যিটো ৰাশি হয় ইয়াতে উচ্চস্থ হয়। চ' বৃহস্পতিয়ে এইটোৰ ঘৰৰ যোগেদি, অৰ্থাৎ তেওঁৰ মাতৃৰ যোগেদি তেওঁৰ যথেষ্ট ধন টকা পইচাত বৃদ্ধি কৰাব। প্ৰথম কথা হৈছে সেইটো। তাৰপিছত বৃহস্পতিয়ে ধন টকা পইচা ইয়াতে তেওঁৰ যিটো ঘৰুৱা পৰিৱেশ হয়, তেওঁৰ ধন ধান মানে ভূমি যান বাহন এইবিলাকৰ ঘৰ যিটো হয়, চ' এইবিলাকৰ ক্ষেত্ৰত বৃহস্পতি কোনটো ঘৰেৰে ধনী কৰাব? বৃহস্পতিয়ে যিহেতু ব্যয়ৰ স্থানৰ অধিপতি, বিদেশৰ স্থানৰ অধিপতি, বৃহস্পতি যিহেতু ভাতৃস্থানৰ অধিপতি, শ্বৰ্ট ডিষ্টেঞ্চ কমিউনিকেশ্যনৰ অধিপতি, অৰ্থাৎ কমিউনিকেশ্যন স্কিলছ ৰিলেটেড তেওঁ যদি কাম কৰে, তেওঁৰ যদি ভাতৃৰ সৈতে মানে লগ হৈ, তেওঁ যদি ভাই বা ভনীৰ সৈতে লগ হৈ কিনে ব্যৱসায় কৰে, তেওঁ যদি বিদেশৰ পৰা যদি আমদানি ৰপ্তানিৰ ব্যৱসায় কৰে, তেতিয়া তেওঁ নিশ্চয় যথেষ্ট মাটি সম্পত্তিৰ অৰ্থাৎ ধন সম্পত্তিৰ গৰাকী হ'ব পাৰিব। তাৰপিছত তেওঁৰ যদি মই ইনকামৰ ক্ষেত্ৰত চাওঁ, ইনকামৰ অধিপতি আৰু মাতৃস্থানৰ অধিপতি, এইটো ঘৰুৱা সুখৰ অধিপতি দেই, ঘৰুৱা সুখৰ অধিপতি হৈছে মংগল। চ' মংগলে স্বগৃহস্থ হৈ যিহেতু ইনকামৰ ঘৰত বক্ৰী অৱস্থাত আছে, মই আগৰ ভিডিঅ'টো কৈছিলোঁ যে যেতিয়া এটা পাপগ্ৰহ হয়, মংগল শনি ৰাহু কেতু এইবিলাক পাপগ্ৰহৰ শাৰীত আহে, সূৰ্য আংশিক পাপগ্ৰহ হয়। চ' পাপগ্ৰহ এটা যেতিয়া ইনকামৰ ঘৰত বহে, ই অতি শুভ ফল দিয়ে। তাতে এইটো নিজৰ স্বৰাশিস্থ যিহেতু হৈ আছে, এওঁ মানে যদি মাটি ৰিলেটেড, ৰিয়েল ইষ্টেটৰ ৰিলেটেড যদি বিজনেছ কৰে, তেতিয়াহ'লে তেওঁ যথেষ্ট ইনকাম কৰিব পাৰিব। তেওঁ যদি কনচাল্টিং ৰিলেটেড যদি বিজনেছ কৰে, তেওঁ যদি শিক্ষকতা কৰে, শিক্ষকতাৰ চাকৰি কৰে, তেতিয়াহ'লে তাতো তেওঁ যথেষ্ট ধন টকা পইচাও ইনকাম কৰিব পাৰিব। শিক্ষকতাৰ জৰিয়তে সচৰাচৰ ইমান ধন টকা পইচা নাপায়, কিন্তু তেওঁৰ কেনেকুৱা হ'ব যে তেওঁ কাৰোবাক উপদেশমূলক কাম কৰিব, তেওঁ ধৰি লওক ইউটিউবতে টিউটৰিয়েল বনাই দিব। চ' সেইবিলাক ক্ষেত্ৰত যদি শিক্ষকতামূলক যদি কামত জড়িত হয় বা উপদেশমূলক কামত যদি জড়িত হয়, তেওঁৰ যথেষ্ট ধনৰ ইনকাম কৰিব পাৰিব। আৰু যিহেতু ইয়াতে বৃহস্পতি মিত্ৰ গৃহস্থ হৈ আছে, বৃহস্পতিৰ ফালৰ পৰাটো যথেষ্ট ভালে, তাতে বৃহস্পতিৰ বলি হৈ কিনে ইয়াতে দৃষ্টি যিহেতু দশম ঘৰত পৰি আছে, চ' তেওঁ শিক্ষকতাৰ ফালে নিশ্চয় টানিব। তাৰপিছত ইনকামৰ স্থানৰ অধিপতি, আৰু ইয়াতে ক'লো ন, এইটো হৈছে কনভেনশ্যনেল এডুকেশ্যন, চ' শিক্ষা স্থানৰ অধিপতি হৈছে মংগল। চ' শিক্ষা স্থানৰ অধিপতি আৰু ইনকামৰ অৰ্থাৎ ফুলফিলমেণ্ট অফ ডিজায়াৰ, ইচ্ছাপূৰ্তিৰ ঘৰৰ অধিপতি হৈ কিনে যিহেতু ইয়াতে আছে, আৰু ভাতৃস্থানৰ অধিপতি আহি কিনে ইয়াতে যিহেতু মাতৃ ঘৰত আছে, অৰ্থাৎ তেওঁৰ মা আৰু ভাই ভনী যদি কোনোবা আছে, তেওঁৰ জৰিয়তে বা তেওঁৰ যিবিলাক মানে বয়সতকৈ সৰু হয়, ভাতৃতুল্য যিসকল হয়, নিজৰ যদি ভাতৃ বুলি তেওঁলোকে জ্ঞান কৰে, তেওঁ তেনেকুৱা ধৰণৰ লোকৰ পৰা তেওঁৰ যথেষ্ট ইনকামৰ বৃদ্ধি কৰিব পাৰিব। মংগল যিহেতু ইনকামৰ ঘৰত বহি আছে, মংগল নৈসৰ্গিকভাৱে কিহৰ কাৰক হয়? মংগল হৈছে ভূমিৰ কাৰক হয়। ঠিক আছে, তেওঁ যদি ভূমি ৰিলেটেড কিবা যদি বিজনেছ কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁৰ যথেষ্ট সহায় হ'ব। এই মংগল হৈছে ডিফেন্সৰ কাৰক, প্ৰতিৰক্ষাৰ কাৰক, মংগল হৈছে কালপুৰুষ ৰাজ্যৰ সেনাপতি। চ' তেওঁ যদি ডিফেন্স ৰিলেটেড কামত জড়িত হয়, তেওঁ যদি ডিফেন্স ৰিলেটেড কামত যদি ফিল্ড বনাব বিচাৰে, তেতিয়াহ'লে তেওঁৰ ইনকামৰ যথেষ্ট বৃদ্ধি হ'ব। তেওঁৰ কৰ্মস্থানটো কোনে পাইছে? শুক্ৰাচাৰ্যই পাইছে। দৃষ্টি আছে শনি আৰু বৃহস্পতিৰ, শুক্ৰাচাৰ্য গৈ আছে পত্নীৰ স্থানত। ঠিক আছে, ইয়াতে লক্ষ্য কৰিব, শুক্ৰাচাৰ্য গৈ আছে পত্নীৰ স্থানত। ঠিক আছে,
তাৰপিছত এইটো বুদ্ধি স্থানৰ অধিপতি হৈছে শুক্ৰাচাৰ্য, অৰ্থাৎ বুদ্ধিও গৈ আছে পত্নীৰ স্থানত, ঠিক আছে। অৰ্থাৎ তেওঁৰ যেতিয়া বিয়া বাৰু কৰাব, বিয়া বাৰু যদি কৰাইছে তাৰপিছত তেখেতৰ কৰ্মস্থানত যথেষ্ট উন্নতি ঘটিব। তেখেতৰ যিজনী পত্নী হ'ব তেওঁতো নিশ্চয় যথেষ্ট শান্ত স্বভাৱৰ হ'ব, কিন্তু ইয়াতে যিহেতু ৰাহু আছে, আপুনি যদি ৰাহুক শান্ত কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ পত্নীৰ অহাৰ পিছত যথেষ্ট পৰিমাণে আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতি হ'ব, ইনকামত বৃদ্ধি হ'ব। চ' ৰাহু কেতুৰ কাৰণে আপুনি ৰিমেডি যদি ভাবে তেতিয়াহ'লে আপুনি ক'লা কুকুৰক ৰুটি খুৱাব পাৰে। আপুনি মুগা ৰঙৰ কাপোৰ বা তেনেকুৱা পৰিধান নকৰিব, মুগা ৰঙৰ চেণ্ডেল জোতাই হওক বা মুগা ৰঙৰ কাপোৰেই হওক তেনেকুৱা পৰিধান নকৰিব, তেতিয়া ৰাহু শান্ত হৈ থাকিব। আপুনি মনৰ যিটো কাল্পনিক ভয় সেইটো আঁতৰাই চলক, অৰ্থাৎ যিটো মানে পত্নী আছে, পত্নীৰ স্থানত যিহেতু ৰাহু আছে, তেওঁৰ মানে পত্নীৰ ফালৰ পৰাও মানে কেনেকুৱা হ'ব, পত্নীৰ ফালৰ পৰাও মানে কিছুমান কাল্পনিক ভয়ে মানে আমনি কৰিব। চ' ৰাহুক যিমান পাৰে আপুনি দুৰ্বল কৰি ৰাখক, দুৰ্বল কৰি ৰাখিবৰ কাৰণে মই ক'লো ন, চ' পজিটিভ এনাৰ্জিৰ পিনে আপুনি আগবাঢ়িব লাগিব। ৰাহু হৈছে এক প্ৰকাৰ নিগেটিভ এনাৰ্জি, আপোনাৰ কাল্পনিক শক্তি, আপোনাৰ ভ্ৰমৰ কাৰক হয়। আপোনাৰ মনত কিছুমান নলগা নিচিন্তা কিছুমান চিন্তাই আপোনাক মানে মনত ভয়ৰ মানে সৃষ্টি কৰিব পাৰে। চ' এইটো ঘৰৰ ৰিলেটেড। ৰাহুৰ দৃষ্টি যিহেতু আপোনাৰ ৰাশিত পৰি আছে, চন্দ্ৰৰ ওপৰত পৰি আছে, চ' এইটো সময়ত চন্দ্ৰৰ ওপৰত যিহেতু এক প্ৰকাৰ আংশিক গ্ৰহণ যোগ বনি আছে, চ' এইখিনি সময়ছোৱাত আপুনি মনত সাহস লওক, মনত কেতিয়াও আপোনাৰ মন দুৰ্বল হ'ব নিদিব। তেখেতে যদি বিজনেছ কৰিব বিচাৰে, বিজনেছৰ ক্ষেত্ৰত তেখেতে যদি সুখ স্বাচ্ছন্দ্যৰ বস্তুৰ ওপৰত যদি বিজনেছ কৰে তেতিয়াহ'লে তাৰ কাৰণেও ভাল হয়। কিন্তু মই অলপ আগতে কৈছিলোঁ যে পত্নীৰ বিষয়ে এটা কথা মনত ৰাখিব যে তেওঁৰ পত্নী শান্ত স্বভাৱৰ হ'ব, তেওঁৰ পত্নী সুন্দৰ হ'ব, ধুনীয়া হ'ব, ঠিক আছে। ইয়াত শুক্ৰাচাৰ্য বহিছে ন, পত্নীৰ কাৰক গ্ৰহ হৈছে শুক্ৰাচাৰ্য। শনি বহিলে বেয়া নহয়, কিন্তু শনিয়ে বিবাহত দেৰি কৰায়, ঠিক আছে। এই ৰাহুৱেও ইয়াতে তাৰ বিবাহটো নিশ্চয় দেৰি কৰাব। 99ত জন্ম যিহেতু এতিয়াতে বিবাহৰ কথা চাবলৈ হোৱা নাই, চ' বিবাহৰ কথা বাদ দিলোঁ। যিটো মানে প্ৰেম প্ৰসংগৰ ক্ষেত্ৰতো তেওঁ যাতে খুব সাৱধান হয়। চ' এইখিনি ক্ষেত্ৰত চালোঁ। তেওঁৰ পঢ়া শুনাৰ ক্ষেত্ৰত 1999ত যিহেতু জন্ম, মই এইটো চাবই পাহৰিছিলোঁ। ধন টকা পইচা চোৱাৰ আগতে মই আচলতে পঢ়াৰ ক্ষেত্ৰতে চাব লাগিছিলে। পঢ়াৰ স্থানৰ অধিপতি হৈছে শুক্ৰাচাৰ্য, উচ্চ শিক্ষাৰ অধিপতি হৈছে শুক্ৰাচাৰ্য, কনভেনশ্যনেল এডুকেশ্যনৰ অধিপতি হৈছে মংগল। চ' তেওঁৰ পঢ়াতকৈ তেওঁৰ টকা পইচাৰ প্ৰতিহে মন বেছি থাকিব। তেওঁৰ পঢ়াত যিমান মন বহিব তাতকৈ অধিক তেওঁৰ টকা পইচাৰ প্ৰতি ধাউতি বেছি থাকিব। তেওঁৰ বুদ্ধিও এনেকুৱা হ'ব যে বুদ্ধিয়ে মানে শুক্ৰাচাৰ্যৰ পিনে টানিব, অৰ্থাৎ আপোনাৰ পত্নী ভাৱত যিহেতু আছে, চ' মানে নিজৰ প্ৰেমিকাৰ প্ৰতি, নিজৰ প্ৰেমিকাৰ প্ৰতিহে মানে কিছু পৰিমাণে বুদ্ধিক খটাব। চ' এই বুদ্ধিক যদি আপুনি কৰ্মস্থানৰ যিহেতু অধিপতি হয়, এই বুদ্ধিক কৰ্মস্থানত লগাও, আপোনাৰ যি বুদ্ধি আছে সেইটো কৰ্মস্থানত লগাওক। শুক্ৰাচাৰ্য যিহেতু কেন্দ্ৰস্থ হৈ আছে, শুক্ৰাচাৰ্য এইটো ৰাশিৰ লোকসকলৰ বাবে অতি যোগকাৰক গ্ৰহ হয়, যিহেতু কেন্দ্ৰস্থানৰ অধিপতি আৰু ত্ৰিকোণ স্থানৰ অধিপতি। চ' শুক্ৰাচাৰ্যক কোনো পধ্যেই আপুনি ইগনৰ কৰিব নোৱাৰে। শুক্ৰাচাৰ্য এই দুটা বহুত ভাল স্থানৰ অধিপতি হয়, অৰ্থাৎ কৰ্মৰ জৰিয়তে আপুনি পত্নী সুখ লাভ কৰিব পাৰিব, আপোনাৰ বুদ্ধিমত্তাৰ জৰিয়তে পত্নী সুখ লাভ কৰিব পাৰিব। ইয়াতে থকাৰ লগে লগে এইটো এটা বিজনেছৰ ঘৰ হয়। চ' মই এনেকুৱা ধৰণৰ যাৰ দেখা পাওঁ তেখেতক বিজনেছত যোৱাটোহে মই বেছি প্ৰিফাৰ কৰোঁ বুলি ভাবোঁ। আৰু কেনেকুৱা বিজনেছত যাব? সুখ স্বাচ্ছন্দ্যৰ বস্তুৰ প্ৰতি। তেওঁ চিনেমা, নাটক, গান এইবিলাকৰ প্ৰতিও তেওঁৰ যদি ৰুচি আছে তাতেও তেওঁ যাব পাৰে, ঠিক আছে। নহ'লে বা তেওঁ যদি যিবিলাক সুখ স্বাচ্ছন্দ্যৰ বস্তু, পোচাক, বিলাসী গাড়ী, তেনেকুৱা ধৰণৰ যদি বিজনেছত যদি জড়িত হয়, আৰু চন্দ্ৰৰ যিহেতু ইয়াতে দৃষ্টি আছে, তেওঁ ৱাটাৰ ৰিলেটেড যিবিলাক বিজনেছ হয়, যেনেকুৱা বা চাকৰিও হয়, যেনেকুৱা ইৰিগেশ্যন বা তেনেকুৱা ধৰণৰ যদি চাকৰিও যদি চেষ্টা কৰি আছে তেতিয়াহ'লে তেওঁ নিশ্চয় শুভফল লাভ কৰিব। আৰু ভাৱত ভাৱম যিটো থিয়ৰী আছে তাৰ অনুসৰি দশমৰ কৰ্মস্থানৰ ক্ষেত্ৰত যদি চাওঁ, দশমৰ পৰা দশম হৈছে এইটো সপ্তম স্থান, অৰ্থাৎ দশম অধিপতি গৈ দশম স্থানত আছে, ঠিক আছে। অৰ্থাৎ ইয়াতে বিয়া বাৰুৰ পিছত তেখেতৰ কৰ্মস্থানত যথেষ্ট উন্নতি ঘটিব। পিতৃৰ লগত কেনেকুৱা হ'ব চাওক, পিতৃৰ স্থানৰ অধিপতি হৈছে বুধ, পিতৃৰ স্থানৰ অধিপতি হৈছে ঋণ ৰোগ শত্ৰু মোকদ্দমাৰ স্থানৰ অধিপতি। যিহেতু বুধৰ মূল ত্ৰিকোণ ৰাশি এইটো হয়, আৰু বুধে ইয়াতে পৰম বলি অৱস্থাত আছে, স্বগৃহস্থ হৈ আছে, অৰ্থাৎ নিজৰ মূল ত্ৰিকোণস্থ ৰাশিত আছে। চ' এওঁৰ বাবে মই ক'ব বিচাৰোঁ যে দেউতাকৰ কথা শুনি চলক। পিতৃয়ে আপোনাৰ যোগ বনাব পাৰে, পিতৃয়ে আপোনাৰ ফাইনেন্সত মানে সহায় কৰিব পাৰে, পিতাৰ ফালৰ পৰা আপোনাৰ মানে যথেষ্ট উন্নতি লাভ কৰিব পাৰিব। আপুনি যদি বিচাৰে ইয়াতে ৰবিৰ লগত কিমান ডিগ্ৰী ডিফাৰেঞ্চ আছে চাই লওঁ। ৰবি আছে 3 ডিগ্ৰীত, বুধ আছে 13 ডিগ্ৰীত, অৰ্থাৎ 10 ডিগ্ৰীত ডিফাৰেঞ্চত আছে। চ' পাৰিলে আপুনি কি কৰিব, এটা ইমৰেল অৰ্থাৎ পান্না পিন্ধিব পাৰে। পান্না ৰত্ন যদি আপুনি ধাৰণ কৰে তেতিয়াহ'লে আপোনাৰ যথেষ্ট উন্নতি হ'ব। কেতুৰ দৃষ্টি বুধৰ ওপৰত থাকিলেও কোনো কথা নাই, যিহেতু বুধৰ লগত ৰবি বহি আছে, চ' সেইটো ফালৰ পৰা আপুনি ইমান চিন্তা কৰিব নালাগে। চ' কেতু ৰাহুক আপুনি দুৰ্বল কৰি ৰাখি, কেতু আৰু ৰাহুক দুৰ্বল কৰি কেনেকৈ ৰাখিব, যে সিহঁতৰ ৰিলেটেড যিবিলাক বস্তু হয় সেইবিলাকক মানে ত্যাগ কৰক, অৰ্থাৎ
যিটো মুখ্যৰ স্থান হয় ধৰ্ম কৰ্মৰ পিনে আপুনি যাব নাচাব। ধৰ্ম কৰ্মৰ প্ৰতি আপোনাৰ ধাউতি থাকিব, কিন্তু ধৰ্ম কৰ্মৰ দিশে আপুনি নাযাব। ধৰ্ম কৰ্মৰ স্থানৰ অধিপতিৰ আপোনাৰ বুদ্ধিৰ দৃষ্টি আছে, নৱম দৃষ্টি পৰি আছে। চ' সেইটো কাৰণত আপোনাৰ ধৰ্ম কৰ্মৰ ক্ষেত্ৰত আৰু ধৰ্মৰ স্থানত যিহেতু কেতুৰ দৃষ্টি আছে, চ' আপুনি ক'লা কুকুৰ পোহক বা ক'লা কুকুৰক ৰুটি খুৱাওক, আৰু আপুনি যদি বগা গাই গৰু খুৱায় তেতিয়াহ'লে আপোনাৰ কৰ্মস্থানত যথেষ্ট উন্নতি কৰাব। শিক্ষাৰ স্থানৰ ক্ষেত্ৰত আপুনি উচ্চ শিক্ষাও লাভ কৰিব পাৰিব যদি আপুনি পঢ়া শুনাত চোকা হয়, বা পঢ়া শুনাত যদি আপোনাৰ মন আছে, পঢ়া শুনাত মন থাকিব লাগে। বৃহস্পতি যিহেতু মিত্ৰ গৃহস্থ হৈ আছে, চ' পঢ়া শুনাত নিশ্চয় ভাল হ'ব লাগে, মানে কম কষ্ট কৰিয়ে যিটো পঢ়িব পাৰে। যদি তেওঁ চেষ্টা কৰে পঢ়া শুনাত বহুত ওপৰলৈ যাব পাৰিব। আৰু পঢ়া শুনাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ৰবি বুধে যিহেতু ইয়াতে বুধাদিত্য যুগৰ ভাগ্যস্থানত বনি আছে, আৰু বুধ যিহেতু পৰম বলি অৱস্থাত আছে, চ' সেইকাৰণে এওঁৰ বাবে মই এটাই ছাজেশ্যন দিম যে পাৰে যদি 1999 চনত জন্ম হয়, তেওঁৰ বৰ্তমান বয়স 21 বছৰ। চ' যদি ডিগ্ৰী পাছ কৰিছে, মাষ্টাৰ ডিগ্ৰীলৈকে যাওক আৰু শিক্ষকতাৰ দিশত চেষ্টা কৰক। বৃহস্পতিৰ দৃষ্টি যিহেতু আছে, চ' আপুনি যদি পঢ়া শুনাত ভাল হয় তেতিয়াহ'লে আপুনি শিক্ষকতাৰ ফালে যাওক, তাতে আপুনি যথেষ্ট সুনাম অৰ্জন কৰিব পাৰিব, আপুনি ভাগ্যৰ সাথ পাব। নহ'লে বা যদি শিক্ষকতাৰ দিশত যাব নিবিচাৰে, তেতিয়াহ'লে আপুনি এটা কাম কৰিব পাৰে, আপুনি ফিনান্সিয়েল ছেক্টৰত যাব পাৰে, বেংকিং ছাইডত যাব পাৰে। তাৰপিছত সেইফালেও যদি যাব নিবিচাৰে, তেতিয়াহ'লে আপুনি ৱাটাৰ ৰিলেটেড কামত ব্যৱহাৰ কৰক, ৱাটাৰ অইল ৰিলেটেড কাম কৰক। চ' মোৰ ফালেদি আপুনি শিক্ষকতালৈকে যাব লাগে। শিক্ষকতাত যদি নোৱাৰে, যদি যাব মন নাই, যদি টিচিঙৰ প্ৰতি যদি আপোনাৰ এলাহ হয়, তেতিয়াহ'লে আপুনি ফিনান্সিয়েল ছেক্টৰত যাব পাৰে। বুধৰ যিহেতু পৰম বলি হয়, আপুনি এটা পান্না পিন্ধি ল'ব দিল ন, পান্না পিন্ধাৰ লগে লগে আপোনাৰ বুধৰ বল আৰু বৃদ্ধি কৰিব। কিছুমানে কয় যে উচ্চস্থ গ্ৰহৰ ৰত্ন পিন্ধাব নালাগে। মই আপোনাৰ চাইছোঁ বুধ যদিও উচ্চস্থ হয়, কিন্তু তেনেকুৱা মানে যিটো সৎবলত কেলকুলেট কৰোঁতে ইমান এটা বল পোৱা নাই। চ' বুধ বৰ্তমান বলি যদিও ইমানো বলি নহয়, চ' আপুনি পান্না পিন্ধি তাক আৰু বল দিব পাৰে। ঠিক আছে, আপুনি মংগলৰ ৰিলেটেড বিজনেছত যাব পাৰে। মংগল যিহেতু এইটো ভূমিৰ কাৰক হয়, ঠিক আছে। চ' আপুনি ডিফেন্স ৰিলেটেড বিজনেছতো যাব পাৰে। আপুনি খেলা ধূলাটো আপুনি যথেষ্ট উন্নতি কৰিব পাৰে। খেলা ধূলাৰ ঘৰত যিহেতু মংগলৰ দৃষ্টি আছে, চ' এইখিনি ফালৰ পৰা আপুনি খেলা ধূলাটো যাব পাৰে। চ' মই আৰু বিশেষ আৰু নকওঁ, ঠিক আছে। এতিয়া মই নেক্সট জনলৈ গৈছোঁ। চ' এতিয়া আমি জয়ন্ত কলিতাৰ বিষয়ে চাইছোঁ। জয়ন্ত কলিতাৰ জন্ম এইখিনি, এইটো হৈছে ডেট অফ বাৰ্থ। ইয়াতে টাইম জন্মৰ সময় দিয়া আছে, ৰাতিপুৱা 8টা বজাত জন্ম পাইছে, জনতা পথৰ গোলাঘাটত জন্ম পাইছে। তেখেতৰ ৰাশি হৈছে চন্দ্ৰ, যিহেতু ইয়াতে আছে তেখেতৰ মকৰ ৰাশি, বৰ্গজৰে নাম হৈছে যিহেতু সেইটো ঠিকে আছে, তেখেতৰ নাম নিশ্চয় গণনা কৰি ৰাখিছে। তেওঁৰ মকৰ ৰাশিও হয়, মকৰ লগ্নও হয়। লগ্ন আছে 4 ডিগ্ৰীত, শনিৰ ডিগ্ৰী আছে 0 ডিগ্ৰীত, অৰ্থাৎ লগ্নৰ মোটামুটি মধ্যভাগতে আছে শনি। চ' ইয়াতে শনিয়ে ষষ্ঠ মহাপুৰুষ যুগৰ সৃষ্টি কৰি আছে, অৰ্থাৎ আপুনি কৰ্মক্ষেত্ৰত এনেকুৱা ওপৰলৈ যাব পাৰিব ন, এনেকুৱা ওপৰলৈ যাব পাৰিব যে ভাবিব নোৱাৰে, ঠিক আছে। আৰু লগ্ন আৰু ৰাশি যিহেতু একেই হয়, মই ইয়াতে এটা প্ৰব্লেম দেখি আছোঁ, সেইটো বাৰু কৈ আছোঁ। কিন্তু শনিৰ ফালৰ পৰা আপুনি যথেষ্ট ছাপোৰ্ট পাব। ৰাহুৱে ইয়াতে অকণমান প্ৰব্লেম দিব পাৰে। ৰাহুৱে একচুৱেলি কিয় প্ৰব্লেম দিব পাৰে জানেনে? ৰাহু আৰু শনি এই দুটাৰ মানে চন্দ্ৰৰ লগত বহিলে, চন্দ্ৰ এটা শুভ গ্ৰহ হয়, ঠিক আছে। কিন্তু ইয়াতে চাব ৰবি ক'ত আছে? ৰবি আছে ইয়াতে, অৰ্থাৎ ৰবিৰ পিছত চন্দ্ৰ, চন্দ্ৰ যিহেতু ফাষ্টেষ্ট মুভিং প্লেনেট হয়, চন্দ্ৰ এনেকুৱাকৈ গুচি যাই আছে। তেখেতৰ যিটো জন্ম তিথি হ'ব, সেইটো হ'ব ৰবিৰ পিছত এৰি গৈছে ন, ঠিক আছে। অৰ্থাৎ অমাৱস্যাৰ পিছত এতিয়া তেওঁৰ শুক্লপক্ষৰ দ্বিতীয় তৃতীয় মানত জন্ম। তেওঁৰ যিহেতু এইটোতে জন্ম হয়, চন্দ্ৰ আছে 18 ডিগ্ৰীত, ৰাহু আছে কিমান ডিগ্ৰীত? 4 ডিগ্ৰীত, শনি আছে কিমান ডিগ্ৰীত? 0 ডিগ্ৰীত, ঠিক আছে। শনি আৰু ৰাহু, অৰ্থাৎ শনি আছে যদি ইয়াতে, ৰাহু আছে ইয়াতে, আৰু চন্দ্ৰ আছে ইয়াতে। অৰ্থাৎ ইয়াতে শনিৰ প্ৰভাৱ চন্দ্ৰৰ ওপৰত ইমান দেখা নাযায়, কিয়নো চন্দ্ৰ আছে 18 ডিগ্ৰীত, অৰ্থাৎ শনি আৰু ৰাহু চন্দ্ৰৰ মাজত ডিগ্ৰী ডিফাৰেঞ্চ হৈছে 18 ডিগ্ৰী, ৰাহু আৰু চন্দ্ৰৰ মাজত ডিগ্ৰী ডিফাৰেঞ্চ হৈছে 14 ডিগ্ৰী। চ' ইয়াতে দুটা পাপৰক গ্ৰহৰ লগত যিহেতু আপোনাৰ চন্দ্ৰ লগ লাগি আছে, চ' আপোনাৰ মনত নিশ্চয় মানে কিছু পৰিমাণে দুশ্চিন্তা সদায় আহি থাকে, মন সদায় অস্থিৰ হৈ থাকিব। দুটা পাপৰ গ্ৰহৰ মাজত এটা শুভ গ্ৰহ যেতিয়া পৰি যায়, তাতে পক্ষবলহীন আছে। শুক্লপক্ষ হয় যদিও মানে শুক্লপক্ষৰ ষষ্ঠীৰ পিছতহে মানে চন্দ্ৰক, ষষ্ঠীৰ পৰা বুলিও ক'ব পাৰি, ষষ্ঠীৰ পৰাহে চন্দ্ৰক বলি বুলি ধৰা হয়। চ' আপুনি মনোবল বঢ়াওক। আপোনাৰ মনত যিবিলাক দুশ্চিন্তা বা আপোনাৰ যিবিলাক কাল্পনিক ভয়ে আপোনাক মানে আমনি কৰি থাকে, সেইবিলাক দূৰ কৰক। কোনো একো হ'ব লগা নাই, ঠিক আছে। আপোনাৰ ৰাশি অধিপতি যিহেতু, লগ্ন অধিপতি যিহেতু লগ্নতে আছে, আপোনাৰ কোনো একো কৰিব নোৱাৰে। প্ৰথম কথা কৈছোঁ, আপোনাৰ মনৰ ওপৰত সাহস বৃদ্ধি কৰক। লগ্ন আৰু ৰাশি যিহেতু একেটাই হয়, আপোনাক মানে কেনেকুৱা হয়, আপুনি দেখাটো যেনেকুৱা আপুনি মনৰ পৰাও তেনেকুৱা। আপুনি দেখাটো যেনেকুৱা আপুনি মনৰ পৰা তেনেকুৱা হ'লে কি সুবিধা হয় জানেনে? মানুহে আপোনাক ভুল নুবুজে।
কিন্তু ইয়াতে প্ৰব্লেমটো হৈছে যে দুটা পাপক গ্ৰহ থকাৰ কাৰণে মানে এনেকুৱা হ'ব যে আপোনাৰ ব্যক্তিত্ব স্বভাৱ চৰিত্ৰত কিছু পৰিমাণে মানে নিগেটিভ ইম্পেক্টটো দেখা যায়, অৰ্থাৎ মানুহে দেখি পটকে ধৰি লওক প্ৰথম ইম্প্ৰেশ্যন যিটো পৰিব সেইটো অকণমান বেয়া হয়। চ' এইটো ক্ষেত্ৰত মই শনিৰ বিষয়ে নকওঁ, শনি যিহেতু আপোনাৰ লগ্ন অধিপতি হয়, আপোনাৰ ৰাশি অধিপতি হয়। চ' এইটো ফালৰ পৰা শনিৰ ফালৰ পৰা যথেষ্ট ভাল ফলেই দিব, কেৱল আপুনি ৰাহুৰ ৰিমেডি কৰক আৰু কেতুৰ ৰিমেডি কৰক। মই অলপ আগতে ক'লোঁ, চ' সেইটো আৰু মই বাৰে বাৰে কৈ নাথাকোঁ। চ' ইয়াতে বৃহস্পতিৰ যিহেতু দৃষ্টি আছে চন্দ্ৰৰ ওপৰত, চ' এইটো এটা গজকেশৰী যুগো হয়। চন্দ্ৰৰ পৰা বৃহস্পতি যেতিয়া কেন্দ্ৰত থাকে এইটো গজকেশৰী যুগ বুলিও কোৱা হয়। চ' এইটো ফালৰ পৰা আপোনাৰ যথেষ্ট ভালে হয়। আপোনাৰ পত্নীৰ স্থানত যিহেতু বৃহস্পতি উচ্চস্থ হৈ আছে, ইয়াতে চাব দেই 4 নম্বৰ ৰাশি মানে হ'ল কৰ্কট ৰাশি, ইয়াতে বৃহস্পতি উচ্চস্থ হৈ আছে। চ' সেইটো ফালৰ পৰা আপুনি যদি চাই আপোনাৰ পত্নীৰ ফালৰ পৰা মানে খুব আপুনি ছাপোৰ্ট পাব। আপোনাৰ পত্নীৰ ফালৰ পৰা আপোনাৰ মানে কেনেকুৱা হ'ব, ব্যক্তিত্ব স্বভাৱ চৰিত্ৰত যথেষ্ট প্ৰভাৱ পৰিব। আপোনাৰ যিহেতু বৰ্তমান বয়স ধৰি লওক 30 বছৰ, এইখিনি সময়ছোৱাত যদি আপোনাৰ দশা অন্তৰ্দশাৰ ক্ষেত্ৰত চাওঁ, বৃহস্পতিৰ মহাদশা চলি আছে, বৃহস্পতিৰ অন্তৰ্দশা চলি আছে আৰু বুধৰ প্ৰত্যন্তৰ দশা চলি আছে, অৰ্থাৎ 16 অক্টোবৰলৈকে বুধৰ প্ৰত্যন্তৰ দশা চলি আছে। বৃহস্পতিৰ অন্তৰ্দশা চলিব 2021 ডিচেম্বৰ মাহলৈকে। চ' আপুনি বৃহস্পতিৰ প্ৰভাৱত বৰ্তমান সম্পূৰ্ণৰূপে আছে বুলি ক'ব লাগিব। চ' বৃহস্পতিৰ প্ৰভাৱত যিহেতু আছে, এইখিনি সময়ছোৱাত আপোনাৰ বিবাহৰ বাবে যথেষ্ট আপোনাৰ সুযোগ সুবিধা হ'ব। বিয়া বাৰু যদি আপুনি কৰাইছে, আপুনি পত্নীৰ কথা মতে চলক, পত্নীৰ পৰা উপদেশ লওক, তেতিয়াহ'লে আপোনাৰ যথেষ্ট ভাল হ'ব। তাৰপিছত বৃহস্পতিৰ পঞ্চম দৃষ্টি যিহেতু ইনকামৰ স্থানত পৰিছে, যথেষ্ট ভাল হয়। বৃহস্পতি এইটো লগ্নৰ কাৰণে, মকৰৰ লগ্নৰ কাৰণে বৃহস্পতি হৈছে ব্যয়ৰ স্থানৰ অধিপতি, বিদেশৰ স্থানৰ অধিপতি আৰু আপোনাৰ ভাতৃস্থানৰ অধিপতি। চ' আপুনি বিদেশৰ ৰিলেটেড বা ব্যয় ৰিলেটেড বিজনেছ কৰিব নাচাব। আপোনাৰ পাৰ্টনাৰশ্বিপৰ স্থানত যিহেতু বৃহস্পতিয়ে ভাতৃৰ অধিপতি হৈ পাৰ্টনাৰশ্বিপত আহিছে, আপুনি যদি ব্যৱসায় কৰিব বিচাৰে, আপুনি ভাতৃৰ লগত লগ লাগি ব্যৱসায় কৰক, তেতিয়াহ'লে আপোনাৰ যথেষ্ট ইনকাম হ'ব। তাৰপিছত মই ক'লোঁ আপোনাৰ যিহেতু লগ্ন আৰু ৰাশি একেটাই হয়, আপুনি এইটো চিন্তা কৰিব নালাগে। আপুনি মানুহক যেনেকুৱা, আপুনি ভিতৰৰ পৰা যেনেকুৱা হয় মানুহেও আপোনাক তেনেকুৱাই দেখিব। চ' আপোনাৰ মনৰ পৰা যিটো ভয় আছে, এই ক'লো ন দুটা পাপক গ্ৰহৰ মাজত থকাৰ বাবে, চ' আপুনি পাৰিলে এইটো মই কৈছিলোঁ যে ৰাহুৰ ৰিমেডি কৰিব, শনি ৰিমেডি কৰিব নালাগে। শনি ৰিমেডি কৰিব গ'লে আপোনাৰ আকৌ শনি দুৰ্বল কৰিব নালাগে। কেৱল আপুনি এটা কথা মনত ৰাখিব যে আপুনি অন্যায় পথত নাযাব, আপুনি কাকো ঠগ প্ৰবঞ্চনা কৰি ইনকাম কৰিব নাচাব। পাৰিলে আপুনি কাৰোবাক যদি যোগ্য বনাব পাৰে কিবা এটা কাৰণে, আপুনি যদি ভাল চাকৰি এটা কৰি আছে, আপুনিতো ভাল চাকৰি কৰি থাকিবই লাগে মোৰ মতেদি। কাৰণ কিয় কৈছোঁ, বৰ্তমান আপোনাৰ চাকৰিৰ স্থানৰ অধিপতি হৈছে শুক্ৰাচাৰ্য, আপোনাৰ এইটো বুদ্ধিৰ স্থানৰ অধিপতি হৈছে শুক্ৰাচাৰ্য। চ' ইয়াতে আপোনাৰ যদি চাকৰিৰ বিষয়ে চাওঁ, চাকৰি বা কৰ্মস্থানৰ বিষয়ে যদি চাওঁ, সেইটো ক্ষেত্ৰত শুক্ৰাচাৰ্যক যদি চাওঁ, ইয়াতে বেলেগৰ দৃষ্টি নাই। শনিৰ দশম দৃষ্টি যিহেতু কৰ্মস্থানত পৰিছে, আপুনি চাকৰিটো কৰিব লাগে। কিন্তু বৃহস্পতিৰ বৰ্তমান যিহেতু আপোনাৰ মহাদশা অন্তৰ্দশা চলি আছে, বুধৰ প্ৰত্যন্তৰ দশা চলি আছে, চ' বুধৰ ফালৰ পৰা এইখিনি সময়ছোৱাত আপোনাৰ ব্যয় নিশ্চয় কৰাই আছে। আপোনাৰ বিদেশত বা ঘৰৰ পৰা দূৰত যোৱাৰো আপোনাৰ কিছুমান মন আহিব পাৰে। ঠিক আছে, এইটো হৈছে দূৰযাত্ৰাৰ ঘৰ হয়। চ' দূৰযাত্ৰাৰ অধিপতি যাই কিনে ইয়াতে যিহেতু আছে আৰু মংগলৰ দৃষ্টি ইহঁতৰ ওপৰত যিহেতু পৰি আছে, চ' এইখিনি সময়ছোৱাত আপোনাৰ ঘৰৰ পৰা দূৰত থাকি কিবা এটা কথাত মানে ভাবিব পাৰে। চ' আপোনাৰ বুদ্ধি আৰু ইয়াতে কৰ্মস্থানৰ অধিপতি গৈ যিহেতু দ্বাদশস্থ হ'ল, আপুনি কৰ্মস্থানত অৰ্থাৎ আপুনি চাকৰি বাকৰিৰ ক্ষেত্ৰত যদি চাকৰি কৰি আছে তো খুব ভালে কথা, যদি চাকৰি কৰা নাই তেতিয়াহ'লে আপুনি সংঘৰ্ষ যথেষ্ট কৰিব লাগিব। অৰ্থাৎ আপুনি ইজিলি কোনো কাম নহ'ব, আপোনাৰ কৰ্মক্ষেত্ৰত ইজিলি বস্তু এটা পাব বুলি আপুনি আশাই নকৰিব। চ' এইটো নিগেটিভ ভাবিব নালাগে দেই, এইটো মই নিগেটিভ বুলি কোৱা নাই। এইটো ঘৰত শুক্ৰাচাৰ্য কাৰক হয়, কালপুৰুষ ৰাজ্যৰ দ্বাদশ ঘৰত শুক্ৰাচাৰ্য যে উচ্চস্থ হয়। চ' আপুনি এইটো নাভাবিব যে বেয়া ফল দি আছে, কিন্তু আপুনি যদি ঘৰৰ পৰা অলপ দূৰত গৈ কিনে কিবা যদি চাকৰি বাকৰিৰ চিন্তা কৰে, তেতিয়াহ'লে আপোনাৰ নিশ্চয় শুক্ৰাচাৰ্যই হেল্প কৰিব। শুক্ৰাচাৰ্য পৰম মিত্ৰ বুধৰ লগত আছে, ঠিক আছে, বুধ আছে বক্ৰী, কিন্তু শত্ৰু ৰাশিস্থ যদিও হৈ আছে, চ' এইটো ক্ষেত্ৰত চিন্তা কৰিব নালাগে। আৰু শুক্ৰাচাৰ্য যিহেতু চৰকাৰৰ কাৰক গ্ৰহৰ লগত আছে, ৰবি আছে ইয়াতে, আৰু তাতে লগ্ন অধিপতিৰ শত্ৰু হয়। চ' সেইটো ফালৰ পৰা মানে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আপুনি যদি চেষ্টা কৰি আছে, তেতিয়াহ'লে বহু পৰিমাণে বাধা বিঘিনিৰ আপুনি প্ৰাপ্ত হ'ব। অৰ্থাৎ ৰবি, বুধ আৰু শুক্ৰৰ ক্ষেত্ৰত যিবিলাক বস্তু আছে আপোনাৰ, সেইখিনি ক্ষেত্ৰত আপোনাৰ যথেষ্ট বাধা বিঘিনিৰ সন্মুখীন হ'ব। যদি আপুনি চেষ্টা কৰে শনি ৰিলেটেড কামত আপুনি চাকৰি ৰিলেটেড ব্যৱহাৰ কৰক। শনি মানে ইয়াতে কোনবিলাক জানেনে, চিমেণ্টৰ বিজনেছ হয়, চিমেণ্ট কোম্পানীটো ধৰি লওক আপুনি ভাল এটা পদত যাব পাৰে। আপুনি যদি আইৰণ ৰিলেটেড কামত জড়িত হ'ব পাৰে, অইল ৰিলেটেড কামত জড়িত হ'ব পাৰে, যদি আপুনি তেল শোধনাগাৰ পৰ্যন্ত সেইবিলাক কামতো আপুনি জড়িত হ'ব পাৰে। বৃহস্পতি আপোনাৰ যিহেতু উচ্চস্থ হৈ আছে, চ' এইবিলাক গ্ৰহই যিমানখিনি বেয়া কৰিব বিচাৰিলেও আপোনাৰ বেয়া ইমান এটা কৰিব নোৱাৰে। বৃহস্পতি যিহেতু পৰম বলি হৈ আছে, চ' আপোনাৰ ব্যয়ৰ ঘৰতো আপুনি
মোটামুটি ঠিকেই থাকিব। ব্যয়ৰ ঘৰত যিহেতু শুক্ৰাচাৰ্য আছে, আপুনি সুখ স্বাচ্ছন্দ্যৰ বস্তুৰ প্ৰতি নিশ্চয় খৰচ কৰিব। ৰবি যিহেতু ইয়াত আছে, আপোনাৰ চকু ৰিলেটেড কিছু পৰিমাণে আপুনি প্ৰব্লেমৰ মাজে মাজে ফেচ কৰিব পাৰে। ঠিক আছে, অৰ্থাৎ আপোনাৰ আইচাইটৰ প্ৰব্লেম আহিব পাৰে, নেত্ৰ সম্বন্ধীয় কিছুমান ৰোগত আপুনি ভুগিব পাৰে, হৃদৰোগ কিছুমানত ভুগিব পাৰে। চ' আপুনি সাৱধান হ'ব। আপোনাৰ ভাগ্যস্থানৰ ক্ষেত্ৰততো আৰু ক'ব নালাগে, পিতাৰ স্থানৰ অধিপতি, ভাগ্যস্থানৰ অধিপতি হৈছে বুধ। বুধ হৈছে পৰম মিত্ৰ হয় শনিৰ। ঠিক আছে, কিন্তু বুধ চাই কিনে যিহেতু দ্বাদশস্থ হৈছে, আপুনি ভাগ্যৰ পৰা চাথ পোৱাটো কিছু পৰিমাণে প্ৰব্লেম পাব পাৰে। 6, 8, 12ৰ অধিপতি, অৰ্থাৎ ইয়াতে বুধ হৈছে ষষ্ঠ ঘৰৰ অধিপতি। ষষ্ঠ ঘৰৰ অধিপতি যিহেতু ষষ্ঠ ঘৰতে আছে, তাতে লগ্ন অধিপতি নিজৰ স্বৰাশিষ্ট হয়, স্বচ মহাপুৰুষ যোগ বনাই আছে। ত' আপুনি খুব কষ্ট কৰক। আপোনাৰ বিপৰীত ৰাজযোগ বনাই আছে, যিহেতু বুধ বক্ৰী অৱস্থাত আছে, তাতে চেষ্টা লৈ আছে। চ' বিপৰীত ৰাজযোগ বনাই যিহেতু আছে, আপুনি খুব চেষ্টা কৰক। কৈছোঁ নহয়, খুব চেষ্টা কৰক, আপোনাৰ ভাগ্যই সাথ দিবই লাগিব। ঠিক আছে, বাকীবিলাক মই আৰু চাব নালাগে। এইটো ধনৰ স্থানৰ আৰু ইনকামৰ স্থানৰ অধিপতি কৈছোঁ। ইনকামৰ স্থানৰ অধিপতি গৈ ইয়াতে বহি আছে, ধনৰ স্থানৰ অধিপতি গৈ কিনে কেন্দ্ৰস্থ হৈ আছে। চ' ধন আৰু ইনকামটো আপোনাৰ আহি থাকিবই। শনি যিহেতু স্বচ মহাপুৰুষ যোগ বনাই আছে, শনিৰ যিহেতু উচ্চস্থ ৰাশি কি চাই আছে, চ' শনিৰ ৰিলেটেড আপুনি শনিৰ যিবিলাক মানে ডিপাৰ্টমেণ্ট হয়, সেইবিলাকৰ ৰিলেটেড আপুনি চাকৰি নিশ্চয় কৰক। তেতিয়া আপোনাৰ হেল্প পাব, তেতিয়া আপুনি মনতো সুখ পাব। ঠিক আছে, আৰু মনৰ ওপৰত যিহেতু শনিৰ দৃষ্টি আছে, চ' শনিৰ ৰিলেটেড আপুনি কামত জড়িত হ'ব পাৰে। আপুনি অইল ৰিলেটেড ফিল্ডত যদি ধৰি লওক ONGC হওক বা ইণ্ডিয়ান অইলে হওক বা যিয়ে নহওক, আপুনি তেল শোধনাগাৰ তেনেকুৱা ধৰণৰ পৰিৱেশত যদি যাব পাৰে, তেতিয়াহ'লে যথেষ্ট ভালে কথা। আপুনি উন্নতি কৰিব পাৰিব। আপুনি আইৰণ ইণ্ডাষ্ট্ৰীত সোমাব পাৰে। ঠিক আছে, চ' আপুনি চৰকাৰৰ পক্ষতো যাব পাৰে, ৰিয়েল এষ্টেটৰ বিজনেছতো যাব পাৰে। চ' ইনকামৰ ক্ষেত্ৰততো আপোনাৰ যথেষ্ট ভাল বুলি ক'লোৱে। ইনকামৰ অধিপতি যিহেতু ত্ৰিকোণস্থ হৈ আছে, যদিও শত্ৰু ৰাশিত আছে, সেইটো এটা বেলেগ কথা, কিন্তু ইনকামৰ অধিপতি যিহেতু আপোনাৰ বুদ্ধিস্থানত আছে, আপুনি মাতৃৰ ফালৰ পৰা কিছুমান উপদেশ ল'ব পাৰিব। চ' মাতৃৰ ফালৰ পৰা ছাপৰ্ট লওক, লৈ কিনে আপুনি আগবাঢ়ক। এনেকুৱা নহয় যে পিতৃৰ ফালৰ পৰা আপুনি ছাপৰ্ট নাপাব। পিতৃস্থানৰ অধিপতি আৰু পিতৃৰ কাৰক গ্ৰহ যিহেতু একেলগে আছে, আপুনি যদি বিদেশত যদি আপুনি কিবা এটা কৰিব বিচাৰিছে, তেতিয়াহ'লে পিতৃৰ ফালৰ পৰা সহায় লওক, তেতিয়াহ'লে আপুনি উন্নতি কৰিব পাৰিব। ঠিক আছে, আৰু বৰ্তমান যিহেতু বৃহস্পতিৰ দশান্তৰ দশা চলি আছে, আপুনি এইখিনি সময়ত আপোনাৰ বিয়া বাৰুৰ কথা চলিব লাগে, বিয়া বাৰু হৈ যাব লাগে, আৰু যদি হোৱা নাই আপোনাৰ হৈ যাব, 2021ৰ আগত হৈ যাব লাগে। তাৰপিছত আহক এতিয়া নেক্সটখন জন্মকুণ্ডলীলৈ যাওঁ। নেক্সটখন জন্মকুণ্ডলী হৈছে ক্ষমাকান্ত মোহন। ক্ষমাকান্ত মোহনৰ হ'ল এইখন জন্মকুণ্ডলী এতিয়া অধ্যয়ন কৰিবলৈ গৈ আছোঁ। তেখেতৰ লগ্ন হৈছে মেষ লগ্ন, তেখেতৰ ৰাশি হৈছে মকৰ ৰাশি। ঠিক আছে, 10 নম্বৰ ঘৰত যিহেতু চন্দ্ৰ বহি আছে, 10 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। চ' তেখেতৰ লগ্ন হৈছে মেষ লগ্ন, ৰাশি হৈছে মকৰ ৰাশি। এইটো ৰাশিত শনি নিচস্থ হয়। ঠিক আছে, শনিয়ে উচ্চস্থ হয় সপ্তম ৰাশিত, তুলা ৰাশিত। চ' শনিয়ে নিচস্থ হয় এইটো ৰাশিত। নিচস্থ বুলি কোৱাৰ লগে লগে এইটো নাভাবিব যে শনিয়ে বেয়া ফল দিব। শনি আচলতে উদাসীন অৱস্থাত আছে। শনিৰ দৃষ্টি চন্দ্ৰত পৰাৰ লগে লগে কিছু পৰিমাণে আপোনাৰ কৰ্মস্থানত আপোনাৰ মানে মনটো টানি থাকিব, অৰ্থাৎ কৰ্মক্ষেত্ৰৰ প্ৰতি কিছু পৰিমাণে আপুনি ধাউতি বেছি থাকিব। কিন্তু এটা মনত থাকিব যে কৰ্মস্থানত ধাউতি থাকিলেও কিছু পৰিমাণে যিহেতু শনি নিচস্থ হৈ কিনে যেতিয়া বক্ৰী হয়, চেষ্টা বুলি হয়, ই আচলতে উচ্চস্থ হৈ থকাৰ নিচিনা ফল দিয়ে। শনিৰ ফালৰ পৰা আপোনাৰ কৰ্মস্থানত সহায় কৰিব, কিন্তু ইনকামৰ ক্ষেত্ৰত কেনেকুৱা হয় যে ইনকামৰ অধিপতি আৰু কৰ্মস্থানৰ অধিপতি যিহেতু নিচস্থ অৱস্থাত আছে, তাতে বক্ৰী হৈছে, অৰ্থাৎ আপুনি পাকত পৰি আপুনি প্ৰেছাৰত আহিহে আপুনি মানে উন্নতি কৰিব পাৰিব। উন্নতি মানে প্ৰফেশ্যন আৰু ইনকাম। আপোনাৰ ধনৰ স্থানৰ অধিপতি আৰু আপোনাৰ পত্নীৰ স্থানৰ অধিপতি শুক্ৰাচাৰ্য যায় মিত্ৰ ৰাশিস্থ হৈ আছে। ইয়াতে মিত্ৰৰ লগতে বহি আছে, বুধ আৰু শুক্ৰ পৰম মিত্ৰ হয়। ঠিক আছে, চ' ইয়াতে ৰবিও আছে। চ' এইটো মনত আহিব যে ৰবি যেতিয়া এইটো ঘৰত বহি যায়, এইটো অৰ্থাৎ আপোনাৰ চাকৰিৰ ঘৰো কোৱা হয়। ঠিক আছে, চাকৰিৰ ঘৰত ৰবি যেতিয়া বহি যায়, তেতিয়া আপোনাৰ মানে কেনেকুৱা হয়, আৰু চাকৰিৰ স্থানত যিহেতু শনিৰ দৃষ্টি আছে, আপুনি চৰকাৰী চাকৰি পোৱাটো স্বাভাৱিক হৈ যায়। ইনকামৰ স্থানত ইনকামৰ কাৰক গ্ৰহ বহি আছে, মনত আহিব, ইনকামৰ স্থানত ইনকামৰ কাৰক গ্ৰহ যেতিয়া বহি থাকিব, তেতিয়াহ'লে আপোনাৰ যথেষ্ট ভাল হয়। বুধে ইয়াতে অতি কাৰক ঘৰত বহি আছে, চ' আপুনিতো চাকৰি কৰিবই। 22 বছৰ হৈ আছে, চ' আপুনি চাকৰিটো এইটো সময়ত পাবই লাগে। ঠিক আছে, যিহেতু বৃহস্পতি আছে ইনকামৰ ঘৰত, চ' আপুনি চাকৰিৰ কাৰণে চেষ্টা কৰক। কিয় কৈছোঁ, বৃহস্পতি শনি ৰাশিত শত্ৰু ৰাশিত থাকিলেও বৃহস্পতি যিহেতু কাৰক ঘৰত আছে, বৃহস্পতি ইয়াতে নিশ্চয় বৃদ্ধি কৰাব। আপুনি কেতু আৰু বৃহস্পতিৰ মাজত ডিফাৰেঞ্চটো চাই ল'বচোন। কেতুৰ ডিগ্ৰী আছে 7 ডিগ্ৰীত, বৃহস্পতি আছে 27 ডিগ্ৰীত, লগ্ন আছে 25 ডিগ্ৰীত, অৰ্থাৎ আপোনাৰ বৃহস্পতি আছে ভাৱ মধ্যত, কেতু আছে ভাৱৰ অন্তত। গ্ৰহ এটা যেতিয়া ভাৱ আৰম্ভ বা ভাৱ শেষত পৰি যায়, এইটো ঘৰৰ কাৰণে এইটো শেষত পৰিছে কেতু, এইটো ঘৰৰ কাৰণে ঘৰৰ আৰম্ভণিতে পৰিছে। চ' আপোনাৰ প্ৰফেশ্যনৰ ক্ষেত্ৰত কেতু মাজতে গ'ল, চ' কেতুৰ ইয়াতেও ইণ্টাৰেষ্ট বঢ়াব নোৱাৰে, ইয়াতেও ইণ্টাৰেষ্ট বঢ়াব নোৱাৰে। চ' এইটো কাৰণে চিন্তা কৰিব নালাগে। ঠিক তেনেদৰে ৰাহুৰো তেনেকুৱা হ'ব। ৰাহু এই দুটা ঘৰৰ মধ্যত পৰিছে ৰাহু। চ' পৰাৰ লগে লগে ৰাহু মানে এই দুটা ঘৰৰ পুৰা মাজভাগত পৰিছে, অৰ্থাৎ আপোনাৰ যিটো চতুৰ্থ ঘৰ হয়, যিটো পঞ্চম ঘৰ হয়, আপুনি ৰাশি ৰিলেটেড
ভিডিঅ'কেইটা চাব, তাৰ মানে কোনটো ঘৰৰ ছিগনিফিকেঞ্চ কি হয় আপুনি গোটেইখিনি বুজি যাব। চ' মই আৰু বিশেষকৈ কৈ নাথাকোঁ। ইয়াতে মংগলে যিহেতু প্ৰেমৰ স্থানত পৰিছে, আপুনি প্ৰেমৰ ক্ষেত্ৰততো মানে আপোনাৰ ইণ্টাৰেষ্ট বেছি থাকিব, আপুনি মানে প্ৰেম প্ৰসংগৰ প্ৰতি আপোনাৰ ধাউতি বেছি থাকিব। মংগল হৈছে প্ৰেমৰ কাৰক, ঠিক আছে। মংগলে মিত্ৰ ৰাশিস্থ হৈ আছে, কিন্তু মংগলে যিহেতু ৰাহুৰ লগত বহি আছে, এইটো অংগাৰক যুগ বুলিও কোৱা হয়। চ' এইটো ক্ষেত্ৰৰ ফালৰ পৰা আপুনি ৰাহুক শান্ত কৰাটো প্ৰয়োজন। মংগলৰ ডিগ্ৰী আছে কিমান ডিগ্ৰীত? 2 ডিগ্ৰীত। ৰাহুৰ ডিগ্ৰী আছে কিমান ডিগ্ৰীত? 7 ডিগ্ৰীত, অৰ্থাৎ অতি মানে ওচৰা ওচৰিকে ক্ল'জ কনজাংচনত আছে। চ' বৃহস্পতিৰ ওপৰত প্ৰভাৱ কম আছে কেতুৰ, কিন্তু মংগলৰ ওপৰত ৰাহু কেতুৰ পৰম প্ৰভাৱ আছে। চ' আপুনি প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত ইমান আপুনি ইণ্টাৰেষ্ট নবহাব। প্ৰেম প্ৰসংগৰ পৰা পাৰালৈকে আপুনি এতিয়া দূৰতে থাকক। আপোনাৰ যিহেতু বয়স ইমান এটা হোৱা নাই, আপুনি বিয়া বাৰুৰ কথা এতিয়া যিহেতু ইমান এটা আলোচনা কৰিবলৈ হোৱা নাই, 22 বছৰহে হৈছে। তোমাৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে বৰ্তমান যেতিয়া এইটো তোমাৰ যিটো বুদ্ধি হয়, বুদ্ধিক কৰ্মক্ষেত্ৰ লগাব চাওক। মিত্ৰ ৰাশিস্থ হৈ আছে, মংগল বলি হৈ আছে, ত্ৰিকোণস্থ হৈ আছে। মংগল ৰাশি অধিপতি, লগ্ন অধিপতি হয়। চ' মংগলে বেয়া ফল দিব নোৱাৰে। তোমাৰ যিখিনি স্বভাৱ চৰিত্ৰ ব্যক্তিত্বত তোমাৰ এইটো প্ৰেম প্ৰসংগৰ পৰা আঁতৰাই তুমি কৰ্মস্থানত মানে এমফাচিছ কৰা। মংগলৰ 4ৰ্থ দৃষ্টি পৰি আছে ইয়াতে, মংগলৰ 7ম দৃষ্টি পৰি আছে ইনকামৰ স্থানত, মংগলৰ 8ম দৃষ্টি পৰি আছে ব্যয়ৰ স্থানত। চ' মংগলৰ ফালৰ পৰা যিহেতু এইটো লগ্ন অধিপতি হয়, লগ্ন অধিপতি পৰম শুভ হয়, তাতে লগ্ন অধিপতি যিহেতু কেন্দ্ৰৰ পৰা উঠি কিনে ইয়াতে ত্ৰিকোণত বহিছে। চ' মংগলে আপোনাৰ যথেষ্ট ভাল কৰিব পাৰে, অৰ্থাৎ আপুনি ভাতৃৰ ফালৰ পৰা আপুনি লাভ কৰিব পাৰিব। মংগলৰ ফালৰ পৰা মানে কেনেকুৱা ক'ব বিচাৰিছোঁ যে ডিফেন্স লাইনতো তুমি যাব পাৰা। ইয়াতে আৰু এটা মই ক'ব বিচাৰিছোঁ যে চন্দ্ৰ দিগবলত নাই যদিও চন্দ্ৰ আৰু সূৰ্যৰ মাজত ডিফাৰেঞ্চ কিমান হয়। চন্দ্ৰ বৰ্তমান পক্ষ বলত আছে, ঠিক আছে। সূৰ্যৰ পৰা যিহেতু আঁতৰি গৈ কিনে 1, 2, 3, 4 ঘৰ, 4 নম্বৰ ঘৰত আছে। অষ্টমী, নৱমী, দশমী এইবিলাক এনেকুৱা ধৰণৰ তিথিত তোমাৰ জন্ম হয়। চ' তোমাৰ চন্দ্ৰ যিহেতু বলি হয়, তুমি ৱাটাৰ ৰিলেটেড বিজনেছত বা চাকৰিটো তুমি চাব পাৰা। ৱাটাৰ ৰিলেটেড চাকৰি মানে মই কি ক'ব বিচাৰিছোঁ জানানে? ধৰি লওক ইৰিগেশ্যন হ'ল, জলসিঞ্চন বিভাগত। চ' পানী ৰিলেটেড যিবিলাক বিজনেছ হয় বা পানী ৰিলেটেড যিবিলাক চাকৰি হয়, তাতে তুমি বেছি মনোযোগ দিয়া। শনিৰ যিহেতু চন্দ্ৰৰ ওপৰত দৃষ্টি আছে, এক প্ৰকাৰে এইটো এটা মনত আহিব যে তোমাৰ মনত কিছুমান বিৰক্তি বা বিচ্ছেদাত্মক চিন্তা আহিব পাৰে। চ' শনিক এইটো হাবি হ'ব নিদিবা, মানে তোমাৰ ওপৰত মানে কণ্ট্ৰল কৰিব নিদিবা। তোমাৰ যিবিলাক বিচ্ছেদাত্মক বা বিৰক্তিৰ যিবিলাক চিন্তা হয়, তাৰ ওপৰত তুমি নিজে কণ্ট্ৰল কৰিব চাবা। শনিৰ 10ম দৃষ্টিটোৱে এইটো অপকাৰ কৰে এইটো ঘৰৰ, অৰ্থাৎ তোমাৰ মনত কিছুমান অশান্তিৰ আনিব শনিয়ে। চ' পাৰিলে শনিৰ ৰিমেডি অকণমান কৰিবা। শনিয়ে কৰ্মপতিও যাই কিনে যেতিয়া আপোনাৰ লগ্নত বহি আছে, চ' এইখিনি মনত ৰাখিবা যে তুমিতো চাকৰিটো কৰিবাই আৰু তুমি কম বয়সতে পাবই লাগে, অৰ্থাৎ এতিয়াতো তুমি পাবই লাগিছিল। কিন্তু তোমাৰ যদি চাওঁ দশা অন্তৰ্দশাৰ ক্ষেত্ৰত, যিহেতু ৰাহুৰ মহাদশা চলি আছে, বুধৰ অন্তৰ্দশা চলি আছে, এই দুটা মিত্ৰ গ্ৰহ হয়, ঠিক আছে। কিন্তু বৃহস্পতি ইহঁতৰ মিত্ৰ গ্ৰহ নহয়, অৰ্থাৎ এই 2020ৰ 2 ডিচেম্বৰলৈকে এইখিনি সময়ছোৱাত তুমি বৃহস্পতিৰ ফালৰ পৰা তুমি হেল্প ল'ব নোৱাৰা। বৃহস্পতিৰ পিছত কোন আহিব? শনি আহিব। শনি যেতিয়া আহিব, তোমাৰ চাকৰি যদি হোৱা নাই এতিয়ালৈকে হৈ যাব। অৰ্থাৎ এইটো 2 ডিচেম্বৰৰ পিছৰ পৰা তুমি যিহেতু চাকৰি পোৱাৰ হিচাপত এতিয়াৰ পৰা চেষ্টা কৰা, এতিয়াৰ পৰা পৰীক্ষা দিয়া, ইণ্টাৰভিউ দিয়া। এতিয়াৰ পৰা যদি তুমি চাকৰি পোৱাও নাই, তুমি চাকৰি পাই যাবা ডিচেম্বৰৰ 2 তাৰিখৰ পিছত। চ' বাকী মই আৰু কৈছোঁ যে প্ৰেম প্ৰসংগৰ পৰা পাৰিলে দূৰত থাকা, যিহেতু ৰাহুৱে ইয়াতে মংগলৰ লগত কনজাংচন কৰিছে। প্ৰেম প্ৰসংগৰ পৰা তোমাৰ মানে নিশ্চয় অপকাৰ কৰাব। যিটো সংঘৰ্ষৰ স্থানত যিহেতু দুটা শুভ গ্ৰহ আছে, শুক্ৰ আৰু বুধ। চ' বুধ যিহেতু ইয়াতে নিজৰ মূল ত্ৰিকোণস্থ হৈ বলি অৱস্থাত আছে। চ' বুধৰ ৰিলেটেড তুমি মানে চাকৰি চাব পাৰা। তুমি চন্দ্ৰ ৰিলেটেড চাকৰি চাব পাৰা। চন্দ্ৰ ৰিলেটেড কিয় কৈছোঁ? চন্দ্ৰ হৈছে কেন্দ্ৰস্থানৰ অধিপতি, ইয়াতো শুভ হয় মেষ ৰাশিৰ বাবে, মেষ ৰাশিৰ মিত্ৰ হয় চন্দ্ৰ। চ' চন্দ্ৰই যিহেতু ইয়াতে কৰ্মস্থানত বহি আছে, চ' ৱাটাৰ ৰিলেটেড তুমি চাকৰি কৰিব পাৰা। তাৰপিছত চাকৰিৰ ঘৰত যিহেতু বুধ, শুক্ৰ আৰু ৰবি আছে, চ' তুমি ফিনান্সিয়েল মানে ছেক্টৰত তাৰমানে চেষ্টা কৰা, বেংকিং ছেক্টৰত, ইনকাম টেক্স, ঠিক আছে, এনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টত চেষ্টা কৰা। LIC হওক বা ইনকাম টেক্সে হওক বা মুঠতে য'ত টকাৰ আদান প্ৰদান হয়, চ' তেনেকুৱা ধৰণৰ ক্ষেত্ৰত তুমি চেষ্টা কৰা। চ' তুমি চাকৰি হৈ যাব, আৰু এতিয়াতে তুমি চাকৰি পাবই লাগে, ঠিক আছে। তোমাৰ বৰ্তমান চাকৰিৰ ক্ষেত্ৰত কেনেকুৱা স্থিতি হয় কমেণ্টত নিশ্চয় জনাবা। চ' ভিডিঅ'টো অতি কষ্ট কৰি বনাইছোঁ। চ' মই গোটেইকেইজনকে ক'ব বিচাৰিম যে ইয়াতে যাৰ যাৰ মই কুণ্ডলী এনালাইচিছ কৰিছোঁ, কথাখিনি কিমান দূৰ মিলিছে বা কিমান দূৰ কাৰোবাক যদি মই পঢ়াত ভাল বুলি কৈছোঁ, ঠিক আছে, পঢ়াত ভাল হয় নে নহয়, চ' সেইবিলাকো আপুনি কমেণ্টত জনাব। এওঁৰ বিষয়ে মই আৰু বিশেষ নকওঁ। এওঁৰ কৰ্মস্থানৰ ক্ষেত্ৰত মই ভালেই দেখিছোঁ। কৰ্মস্থানত ৰবি যদিও ইয়াতে আছে, তোমাৰ মানে কেনেকুৱা হয়, চকু ৰিলেটেড তোমাৰ বেমাৰত তুমি ভুগিব পাৰা। মানে তোমাৰ ধৰি লওক নিশ্চয় চশমা পিন্ধা বা তেনেকুৱা ধৰণৰ হ'ব পাৰে। তোমাৰ হৃদৰোগ অৰ্থাৎ হৃদযন্ত্ৰ ৰিলেটেড তোমাৰো কিছুমান তোমাৰ বেমাৰো হ'ব পাৰে পিছত গৈ। এতিয়া তোমাৰ বয়স হোৱা নাই, চ' এইবিলাক চিন্তা কৰিব নালাগে।
চকুৰ যত্ন ল'বা। এইটো স্থানৰ অধিপতি বুদ্ধি স্থানৰ অধিপতি মানে সূৰ্য হয়, সূৰ্য পিতৃকাৰক হয়। চ' দেউতাৰ লগত মানে মধুৰ সম্পৰ্ক ৰাখিব চোৱা, তেতিয়া তোমাৰ নিশ্চয় উপকাৰ হ'ব। দেউতাৰ লগত মধুৰ সম্পৰ্ক ৰাখিব চোৱা, তোমাৰ ভাতৃৰ লগত মধুৰ সম্পৰ্ক ৰাখিব চোৱা, ভাল চাকৰি পাই যাবা। তোমাৰ বিয়া বাৰুৰ ক্ষেত্ৰতো বেয়া দেখা নাযায়, যিহেতু শুক্ৰাচাৰ্য ইয়াৰ অধিপতি হয়। শুক্ৰাচাৰ্য দ্বাদশস্থ হৈ আছে, অৰ্থাৎ বিয়া বাৰু তোমাৰ অলপ দেৰি হ'ব। তোমাক মই বাৰে বাৰে কৈছোঁ যে প্ৰেম প্ৰসংগৰ ফালৰ পৰা ফালৰি কাটি তুমি এই কৰ্মস্থানত নজৰ দিয়া। কৰ্মস্থানত বনাই লোৱা, তেতিয়া তোমাৰ প্ৰেম প্ৰসংগৰ যিখিনি ডিছএডভান্টেজ আছে সেইখিনি ফুলফিল হৈ যাব। ৰাহু ৰিমেডি কৰিবা। ৰাহু যিহেতু ত্ৰিকোণস্থ হৈ আছে, ৰাহু ত্ৰিকোণস্থ হ'লে একচুৱেলি ভাল হয়, কিন্তু তোমাৰ মানে সতি সন্ততিৰ ক্ষেত্ৰত কিছুমান প্ৰব্লেম আনিব পাৰে। মানে কেনেকুৱা, তাৰমানে সন্তানৰ পৰা মানে সিমান এটা সুখ ভোগৰ ক্ষেত্ৰত অকণমান প্ৰব্লেম আনিব পাৰে। চ' ৰাহুক শান্ত কৰি ৰখা। আৰু ৰাহু ৰিমেডি কি হয় মই আগতে কৈছোঁ, আগৰ ভিডিঅ'বিলাক চাবা। মাজতে মই ক'ব বিচাৰিছোঁ আপোনালোকে যদি, মই ইয়াতে ওপৰেহে চাইছোঁ, ওপৰে মানে এনেকুৱা নহয় যে মই যিখিনি কৈছোঁ সেইখিনি মিছা হয়, এনেকুৱা নহয় যে কোনো এটা ভাৱৰ, বিশেষকৈ ধৰি লওক আপুনি যদি বিবাহৰ ক্ষেত্ৰতে চাব বিচাৰে, ঠিক আছে, ডিপ এনালাইচিছ লাগে। আপুনি যদি চাকৰিৰ ক্ষেত্ৰতে ডিপ এনালাইচিছ লাগে, আপুনি যদি টকা পইচাৰ ক্ষেত্ৰত ডিপ এনালাইচিছ কৰিব লাগে, আৰু তাত গভীৰ অধ্যয়ন কৰিব লাগে তেতিয়াহ'লে আপোনালোকে মোক মেইলত কণ্টেক্ট কৰিব পাৰে। মই ওপৰত আপোনাক মেইল আই ডি দি দিছোঁ, ঠিক আছে। ইয়াতে মই মেইল আই ডিটো আপোনাক দিছোঁৱেই, এইটো হৈছে মোৰ মেইল আই ডি, ঠিক আছে। চ' ইয়াতে কণ্টেক্ট কৰিব পাৰে, এইটো মেইল আই ডিত কণ্টেক্ট কৰিব পাৰে। আপোনালোকৰ যদি বিশেষ ধৰণৰ যদি অধ্যয়ন, অৰ্থাৎ কোনোবা এটা দিশত বিশেষভাৱে যদি আপোনাক সহায় লাগে, তেতিয়াহ'লে ইয়াতে কণ্টেক্ট কৰিব পাৰে, ঠিক আছে। চ' মই এই তিনিজনৰ চালোঁ, এতিয়া আহক চতুৰ্থজনলৈ চাওঁ। চতুৰ্থজনৰ নাম হৈছে জ্যোতিপ্ৰসাদ গগৈ। জ্যোতিপ্ৰসাদ গগৈৰ জন্ম ডিটেইলছ হৈছে এইখিনি। তেওঁৰ বৰ্তমান 22 বছৰ হৈছে, ঠিক আছে। 22 বছৰ চলি আছে বুলিয়ে ক'ব লাগিব, যিহেতু ডিচেম্বৰত জন্ম হয়। 22 বছৰ চলি আছে, ৰাতিপুৱা 9টা বজাত জন্ম হয়, নামৰূপত জন্ম। চ' এতিয়া চাওক, এওঁৰো লগ্ন হৈছে মকৰ লগ্ন, কিন্তু ৰাশি মই এইটো যিটো জ্যোতিপ্ৰসাদ নামটো থৈছে, লগ্নৰ হিচাপত থৈছে এইটো বেলেগ কথা, কিন্তু ৰাশি হৈছে মীন ৰাশি। তেওঁৰ দন্ত দ বা প্ৰথম স্বৰে নাম হ'ব লাগিছিলে। মই সেইটো নাজানো আৰু কেনেকুৱাকৈ ৰাখিছে, কিন্তু ৰাশি হৈছে তেওঁৰ মীন ৰাশি। যেতিয়া ৰাশিৰ ফল চাব, তেতিয়া আপুনি মীন ৰাশিৰ ফল চাব। জ্যোতিপ্ৰসাদ গগৈ, তুমি যদি বিচাৰা যে তোমাৰ ৰাশি ফল চাওঁ, মই যে ৰাশি ফলৰ ভিডিঅ' বনাওঁ, তুমি মীন ৰাশি চাবা। তোমাৰ লগ্ন হৈছে মকৰ লগ্ন, তোমাৰ লগ্নৰ ফালেদি যদি নাম থোৱা যায়, তেতিয়াহ'লে লগ্নৰ ফালেদি সচৰাচৰ নাম নাৰাখে, ঠিক আছে, ৰাশিৰ ফালেদি চোৱা যায়। চ' তুমি লগ্ন হৈছে মকৰ লগ্ন, চ' মকৰ লগ্নৰ অধিপতি হৈছে শনি। চ' মই প্ৰথমতে কৈ লওঁ যে এই মকৰ লগ্নৰ লোকসকলৰ বাবে যোগকাৰক গ্ৰহ হৈছে শুক্ৰাচাৰ্য। শুক্ৰাচাৰ্য যিহেতু কেন্দ্ৰ ভাৱো পাইছে, ত্ৰিকোণ ভাৱো পাইছে। শুক্ৰাচাৰ্য যদি শুভ গ্ৰহ ঘৰত বহিছে, তেতিয়াহ'লে শুভ হ'ব। শুক্ৰাচাৰ্য শত্ৰু গৃহস্থ হৈ আছে, ইয়াতে চাব, শুক্ৰাচাৰ্য শত্ৰু গৃহস্থ হৈ আছে মানে কি, তোমাৰ মানে অলাগতিয়াল কিছুমান মানে সুখ স্বাচ্ছন্দ্যৰ বস্তুত মানে খৰচ বেছিকৈ কৰাব, ঠিক আছে। তুমি যদি কাপোৰ কানিৰ ক্ষেত্ৰত নিশ্চয় খুব বেছিকৈ খৰচ কৰা, তুমি সুখ স্বাচ্ছন্দ্যৰ প্ৰতি, তাৰমানে যিবিলাক আমোদ প্ৰমোদৰ প্ৰতি, লাহ বিলাসৰ বস্তুৰ ওপৰত তোমাৰ খৰচ বেছিকৈ কৰাব। ৰবি যিহেতু মিত্ৰ গৃহস্থ হৈ আছে, সেইটো ক্ষেত্ৰত ইমান এটা বেয়া নহয়, কিন্তু ৰবি যিহেতু দ্বাদশস্থ হৈ আছে, তোমাৰ চকু ৰিলেটেড কিছুমান প্ৰব্লেমো আহিব পাৰে, হৃদৰোগ ৰিলেটেডো প্ৰব্লেম আহিব পাৰে। চ' তুমি চকুৰ যত্ন ল'বা। বুধ এইটো ঘৰত অতি কাৰক হয়, অতি বিশিষ্ট কাৰক হয়। তো তোমাৰ ইনকামৰ ক্ষেত্ৰত তুমি চিন্তা কৰিব নালাগে, তুমি বিজনেছৰ লাইনেদি তুমি যথেষ্ট ইনকাম কৰিব পাৰিবা। ইয়াতে চাবা যে ইয়াতে এটা বিৰাট ভাল যুগ বনিছে তোমাৰ, মই তোমাক কৈ আছোঁ, শত্ৰু গৃহস্থ হৈ থাকিলে যিখিনি ডিছএডভান্টেজ আহিব লাগিছিলে, সেইখিনি তোমাৰ ডিছএডভান্টেজ নাহে। কিয় মই কৈ আছোঁ চাবা, বুধ আছে মংগলৰ ঘৰত, এইটো হৈছে মংগলৰ বৃশ্চিক ৰাশি। মংগল আছে কন্যা ৰাশি, কন্যা ৰাশিটো হৈছে বুধৰ ৰাশি, অৰ্থাৎ দুয়োৰে মাজত ভাৱ বিনিময় হৈছে, ঠিক আছে। অৰ্থাৎ বুধে মংগলৰ ঘৰত আছে, মংগলে বুধৰ ঘৰত আছে। এনেকুৱা যেতিয়া পৰিস্থিতি হয়, তেতিয়া মানে গম পাবা যে দুয়োটাৰ নিশ্চয় ছাপোৰ্ট কৰিব। ইয়াতে মানে যিহেতু তাৎকালিক মিত্ৰতাটো আছে, মংগলৰ পৰা বুধে তাৎকালিক মিত্ৰতাত আছে, বুধৰ পৰাও মংগলে তাৎকালিক মিত্ৰতাত আছে। চ' নৈসৰ্গিক শত্ৰু হ'লেও তাৎকালিক মিত্ৰতাত আছে, আৰু ভাৱ বিনিময় আছে। অৰ্থাৎ তোমাৰ এই যিটো ভাগ্যস্থানৰ অধিপতি, ভাগ্যৰ থ্ৰুৰে তোমাৰ টকা আহিব, টকাৰ থ্ৰুৰে তোমাৰ ভাগ্য উদয় হ'ব, ঠিক আছে। অৰ্থাৎ ভাগ্য আৰু টকা, ইনকাম, এই দুটাৰ মাজত তোমাৰ আদান প্ৰদান হৈ থাকিব। যেতিয়া তোমাৰ ভাগ্যৰ আহি যাব, তেতিয়া তোমাৰ টকা এনে আহিব, আৰু টকা যেতিয়া তোমাৰ এনে আহিব, তেতিয়া তোমাৰ ভাগ্যটো মানে বৃদ্ধি হ'ব। অৰ্থাৎ তুমি যিবিলাক মনৰ মানে ফুলফিলমেণ্ট মানে কৰিব বিচাৰি আছা, ফুলফিলমেণ্ট অফ ডিজায়াৰ, যিটো ইচ্ছাপূৰ্তি হয়, চ' সেইটোৰ ক্ষেত্ৰতো তোমাৰ যথেষ্ট সহায় কৰিব, ঠিক আছে। এইটো এটা বিৰাট ভাল যুগ বনিছে। তাৰপিছত এইটো লগ্নৰ লোকৰ বাবে মই আগতে ক'লোঁ যে মকৰ লগ্নৰ লোকসকলৰ বাবে শুক্ৰ হৈছে অতি যোগকাৰক গ্ৰহ। শুক্ৰাচাৰ্য যিহেতু বিদেশৰ ঘৰত বহিছে, মই আকৌ ক'ম যে তোমাৰ খৰচ বেছি কৰাব, ঠিক আছে। সুখ স্বাচ্ছন্দ্যৰ বস্তুৰ প্ৰতি, তোমাৰ কৰ্মক্ষেত্ৰৰ ৰিলেটেডো তোমাৰ খৰচ বঢ়াব। তুমি বিদেশত গৈ কিনে বা ঘৰৰ পৰা দূৰত গৈ কিনে যদি তুমি কিবা কৰিব বিচাৰা, তাতে শুক্ৰাচাৰ্য নিশ্চয় হেল্প কৰিব, ঠিক আছে। কৰ্মস্থানতো তুমি হেল্প পাবা। ধনৰ স্থানত ধনৰ কাৰক বৃহস্পতি আছে, খুব ভাল যুগ। যদিও শত্ৰু গৃহস্থ হৈ আছে,
শনিয়ে বৃহস্পতি শত্ৰু নাভাবে, সম হয়, অৰ্থাৎ শত্ৰু নাভাবে, মিত্ৰ নাভাবে। চ' সেইটো ফালেদি বৃহস্পতিৰ ফালৰ পৰা তুমি খুব ধন লাভ কৰিব পাৰিবা। কিন্তু বৃহস্পতিয়ে প্ৰব্লেমটো কি জানানে? বৃহস্পতি হৈছে এইটো মকৰ লগ্নৰ লোকসকলৰ বাবে কাৰক নহয়, অৰ্থাৎ যিটো ঘৰত বহিব সেইটো ঘৰৰ হানি কৰিব। চ' ইমান এটা বৃহস্পতিৰ ফালৰ পৰা এক্সপেক্ট নকৰিবা, অৰ্থাৎ তুমি যিবিলাক বৃহস্পতি ৰিলেটেড প্ৰফেশ্যন হয় তেনেকুৱা ৰিলেটেড প্ৰফেশ্যনৰ পৰা ধন আহৰণ কৰিব নাচাবা। যেনেকুৱা হৈছোঁ টিচিঙে হ'ল, উপদেষ্টামূলক হ'ল, বা কনচালটেঞ্চি বা গুৰু ৰিলেটেড যিবিলাক কাম থাকে, গুৰু মানে বুজি পাইছা ন, শিক্ষক ৰিলেটেড যিবিলাক কাম থাকে, তেনেকুৱা কামৰ পৰা ধন উপাৰ্জন কৰিবলৈ নাচাবা, তাতে তুমি মানে লছ খাবা। শনি বৰ্তমান নিচস্থ হৈ আছে, নিচস্থ হৈ বক্ৰী অৱস্থাত আছে। এইটো মই আগতেও কৈছিলোঁ, শনিয়ে নিচস্থ হৈ বক্ৰী অৱস্থাত থাকিলে সেইটো উচ্চস্থ গ্ৰহৰ নিচিনা ফল দিয়ে, অৰ্থাৎ শনিৰ য'ত থাকিব তাতে বৃদ্ধি কৰিব তোমাৰ, অৰ্থাৎ মাটি বাৰী সম্পত্তি যথেষ্ট পৰিমাণে তোমাৰ বৃদ্ধি কৰিব। তোমাৰ যদি বৰ্তমান নাইও ভৱিষ্যতে তোমাৰ হৈ যাব, ঠিক আছে। আৰু বৰ্তমানো থাকিব লাগে। শনিৰ সপ্তম দৃষ্টি পৰি আছে কৰ্মস্থানত, চ' তুমি কৰ্মস্থানতো নতুন নতুন সুযোগ সুবিধা পাবা, যিহেতু এইটো উচ্চস্থ ৰাশি হয়। শনিৰ মানে মিত্ৰ দৃষ্টি পৰি আছে ইয়াতে, ঠিক আছে। শুক্ৰাচাৰ্য ব্যস্ত হ'লেও ইয়াতে শনিৰ ফালৰ পৰা তুমি খুব লাভালাভ হ'ব পাৰে। শনি হৈছে কৰ্মৰ কাৰক হয়, ঠিক আছে, কৰ্মফল দাতা হয়। চ' তুমি শুভ কাম কৰা, ভাল পথত থাকা, সঠিক পথত থাকা, তুমি কৰ্মক্ষেত্ৰত যাৰ লগতে চলা তাৰ লগত অন্যায় কৰিব নাচাবা। শনিৰ সপ্তম দৃষ্টি সেইটো ঘৰৰ ৰিলেটেড বস্তুবোৰৰ ক্ষেত্ৰত অন্যায় কৰায়, কিন্তু তুমি অন্যায় কৰিব নাচাবা। অৰ্থাৎ তুমি গম নোপোৱাকৈ কিছুমান মানে তোমাৰ লগত যোনে চলে তাৰ প্ৰতি অন্যায় কৰা তোমাৰ যায়, চ' তুমি সেইটো অন্যায়ত লিপ্ত নহবা। অন্যায়ত যদি লিপ্ত হোৱা তোমাৰ শনি অশুভ হৈ যাব। শনি অশুভ হৈ গ'লে তোমাৰ ঘৰুৱা সুখ শান্তিত বাধা বিঘিনি দিব, তোমাৰ কৰ্মস্থানতো আপ ডাউন আনি দিব। চ' শুক্ৰাচাৰ্যৰ ক্ষেত্ৰত মই ক'লোৱেই। চ' তোমাৰ পত্নী স্থানৰ ক্ষেত্ৰত যদি কওঁ, এতিয়াতো ক'ব হোৱা নাই, তোমাৰ বৰ্তমান 22 বছৰ হৈছে। চ' তথাপিও মই কৈছোঁ যে ইয়াতে ৰাহু আছে, ৰাহু ৰিমেডি নকৰাকৈ তুমি মানে কি বুলি কয় কি বিয়া বাৰুত নবহিবা। চ' ৰাহু ৰিলেটেড এতিয়াৰ পৰা ৰিমেডি এতিয়াৰ পৰা কৰা। কেতু ইয়াতে বহিছে, তুমি ধৰ্ম কৰ্মৰ প্ৰতি তোমাৰ মানে ধাউতি থাকিব। তোমাৰ যিটো ব্যক্তিত্ব হয়, তোমাক মানে ধাৰ্মিক প্ৰকৃতিৰ তোমাৰ মানে লোকতে থাকিব। এটা মনত আহিবা যে তোমাৰ ব্যক্তিত্ব স্বভাৱ চৰিত্ৰ এইবিলাকত ধৰ্ম কৰ্মৰ সিমান এটা হাবি হ'ব নিদিবা, ঠিক আছে। অৰ্থাৎ ধৰ্ম কৰ্মই তোমাক কণ্ট্ৰল কৰিবলৈ নিদিবা, ঠিক আছে। ৰাহু কেতুক যিমান পাৰা সিমানলৈকে মানে কণ্ট্ৰলত আহিবা। ইয়াতে মনত আহিবা যে লগ্ন তোমাৰ 28 ডিগ্ৰীত আছে, ৰাহু কেতু 29 ডিগ্ৰীত আছে। অৰ্থাৎ বৰ্তমান ৰাহু আৰু কেতু বৰ্তমান একেবাৰে ফলহীন হৈ আছে। এই দুটা যিহেতু যুগ্ম ৰাশি হয়, ইয়াতে ইহঁতে বালক অৱস্থাত আছে, একেবাৰে জন্ম শিশু অৱস্থাত আছে। চ' ইহঁতৰ ইমান বলি নায়েই। চ' বল যিহেতু নাই, চ' তুমি ধৰ্ম কৰ্মটো ইমান জড়িত হ'ব নালাগে এইটো ফালেদি। কিন্তু বিয়া বাৰুত আগবঢ়াৰ আগতে, মই ভৱিষ্যতলৈ কৈছোঁ, বিয়া বাৰুত আগবঢ়াৰ আগতে তুমি ৰাহু কেতুৰ ৰিমেডি নিশ্চয় কৰিবলৈ চাবা। তোমাৰ পত্নীৰ কুণ্ডলীটো ৰাহু কেতুৰ অৱস্থিতি চাবা, ঠিক আছে। তেনেকুৱাকৈ কুণ্ডলী মিলাইহে তুমি বিয়া বাৰুত আগবাঢ়িবা। তোমাৰ যদি এতিয়া 1990 যিহেতু 22 বছৰ হৈছে, যদি উচ্চ শিক্ষাৰ ক্ষেত্ৰত চাওঁ, উচ্চ শিক্ষাৰ অধিপতি ইনকামৰ স্থানত আছে, অৰ্থাৎ তুমি উচ্চ শিক্ষা কৰাতকৈ তুমি ইনকামৰ ক্ষেত্ৰতহে তোমাৰ ধাউতি বেছি বাঢ়িব। তাৰপিছত তোমাৰ বুদ্ধি স্থানৰ অধিপতি, এইটো স্থানৰ অধিপতি বৰ্তমান যিহেতু ইয়াতে আছে, চ' তুমি উচ্চ শিক্ষাত ইমান যাব নালাগে তোমাৰ কুণ্ডলী অনুসৰি। তুমি যদি নিজে ইচ্ছা কৰি যোৱা সেইটো এটা বেলেগ কথা, কিন্তু তুমি ইমান এটা আগবাঢ়িব মানে প্ৰব্লেম আছে। তাৰপিছত এটা মনত আহিব যে ৰাহু কেতু ৰিমেডি তুমি নিতান্ত কৰিবা। কিয় কৰিবা মই কৈ আছোঁ, ৰাহুৰ সপ্তম দৃষ্টি পৰি আছে লগ্নত, অৰ্থাৎ তোমাৰ ব্যক্তিত্ব স্বভাৱ চৰিত্ৰত কিছুমান মানে মানুহে মানে ভুল বুজিব পাৰে, ঠিক আছে। ৰাহুৰ পঞ্চম দৃষ্টি পৰি আছে তোমাৰ বুধৰ ওপৰত। বুধ হৈছে তোমাৰ বুদ্ধিৰ কাৰক। বুদ্ধি তোমাৰ স্বতন্ত্ৰ বুদ্ধি হয়, তোমাৰ বুদ্ধিত বেলেগে প্ৰভাৱ পেলাব নোৱাৰে। কিন্তু ৰাহুৰ যিহেতু কণ্ট্ৰল আছে, তোমাৰ কেতিয়াবা কিছুমান বেয়া থিংকিঙো আনিব পাৰে, অৰ্থাৎ কেনেকুৱা অপকাৰমূলক, ঠিক আছে, কাৰোবাৰ অপকাৰ কৰিবৰ কাৰণে থিংকিং আনিব পাৰে। চ' সচৰাচৰ ৰাহু যিহেতু 29 ডিগ্ৰীত আছে, কেতু 29 ডিগ্ৰীত আছে, আনিব নালাগে, ঠিক আছে। আনিলেও মানে বিশেষ অপকাৰ কৰিব তুমি কাৰণ নোচোৱা, কিন্তু মানে তোমাৰ মাজে মাজে এইটো চিন্তা আনিব। ৰাহুৰ ইয়াতে দৃষ্টি পৰি আছে মনৰ ওপৰত, অৰ্থাৎ বুদ্ধি আৰু মনৰ ওপৰত ৰাহুৰ দৃষ্টি আছে। চ' ৰাহুক যিমান পাৰা দুৰ্বল কৰা। ৰাহু ৰিলেটেড মুগা ৰঙৰ কাপোৰ কানি তুমি নিপিন্ধিবা, মুগা ৰঙৰ জোতা চেণ্ডেল এইবিলাকো মানে পৰিধান নকৰিবা। ডাৰ্ক ব্লু কালাৰটো তুমি এৰিবা, ঠিক আছে। ব্লু কালাৰটো পিন্ধিব পাৰা, কিন্তু ডাৰ্ক ব্লু যিটো নেভি ব্লু হয় সেইটো তুমি মানে পৰিধান নকৰিবা। তাৰপিছত এতিয়া আহক নেক্সট কুণ্ডলীলৈকে যাওঁ। নেক্সট কুণ্ডলীখন হৈছে জ্যোতিষ্মা কলিতা। জ্যোতিষ্মা কলিতা অৰ্থাৎ ছোৱালীৰ কুণ্ডলী হয়, 1999 জন্ম হয়, বৰ্তমান 21 বছৰ হয়। 3 তাৰিখে ৰাতি 12টা বজাৰ পিছত, চ' আমি 4 তাৰিখ বুলি আমি কেলকুলেট কৰিছোঁ, ঠিক আছে। 12:15 বুলি মই ধৰি লৈছোঁ। তেখেতে জন্মৰ একজেক্টলি সময়টো নাজানে যদিও 12টা বজাৰ পিছত বুলি কৈছে, মানে কি 12:15 বা 12:30 মেক্সিমাম হ'ব পাৰে, ঠিক আছে। লগ্ন 17 ডিগ্ৰীত আছে, লগ্ন 12:30 হ'লেও লগ্ন সলনি নহয়, চ' ধনু লগ্নৰ হয়, ঠিক আছে। অৰ্থাৎ কালপুৰুষ ৰাজ্যৰ যিটো ধৰ্মৰ স্থান আছিলে, যিটো পিতাৰ স্থান আছিলে, সেইটো আনি তোমাৰ ব্যক্তিত্ব স্বভাৱ চৰিত্ৰত আনি দিলে। অৰ্থাৎ তুমি জন্মৰ পৰা পিতাৰ প্ৰতি মানে বেছি আকৰ্ষিত হ'বা। অৰ্থাৎ মানে আকৰ্ষিত মানে এইটো মই ক'ব বিচাৰিছোঁ যে পিতাৰ দ্বাৰা বেছি প্ৰভাৱান্বিত হ'বা। তোমাৰ দেউতাৰ তোমাৰ মানে জীৱনত যথেষ্ট প্ৰভাৱ থাকিব। তাৰপিছত ৰবিৰ স্থিতি যদি চাওঁ, ৰবিয়ে আছে গৈ মাতৃঘৰত, অৰ্থাৎ তোমাৰ
ঘৰুৱা স্থানত আছে, অৰ্থাৎ ঘৰততো তোমাৰ মানে পিতাৰ ফালৰ পৰা যথেষ্ট তুমি সহায় সুবিধা লাভ কৰিব পাৰিবা। তাৰপিছত কেতু আছে ধনস্থানত, ৰাহু আছে মৃত্যুতুলক কষ্টৰ স্থানত। ঠিক আছে, কেতুৱে ধনস্থানত যেতিয়া থাকে, কেতুৰ পৰা কেনেকুৱা মানে লাভালাভ পোৱা যায় জানানে? কেতু ধনৰ স্থানত ভাল ফল দিয়ে। কেনেকুৱা ভাল ফল দিয়ে মই তোমাক কৈ আছোঁ। তোমাৰ কেতিয়াবা আকস্মিকভাৱে ইমান ধন আহি যাব যে তুমি মানে হিচাপ কৰি মানে তত নাপাবা। শনি হৈছে কেতুৰ শত্ৰু, শত্ৰু ৰাশিত থকাৰ বাবে এক প্ৰকাৰে কেতু অকণমান দুৰ্বল হ'ল। ৰাহু কেতু ইয়াতে 26 ডিগ্ৰীত আছে। ইহঁতে একেবাৰে শিশু অৱস্থাত আছে। ইমান এটা প্ৰভাৱ নাথাকে। তুমি সেইটো ফালেদি তুমি বাচি গ'লা। তথাপি ৰাহু কেতুৰ ইয়াতে ৰিমেডি কৰিবা। শনি ইয়াতে নিচস্থ ৰাশিত আছে। মই গোটেইকেইটা আজি যিমান চাইছোঁ শনি মেক্সিমাম নিচস্থ ৰাশিত আছে। অৰ্থাৎ বাকী কেইজনৰ বক্ৰী আছিলে, বক্ৰী থাকিলে নিচস্থ ৰাশিত থাকি বক্ৰী হ'লে সেইটো উচ্চস্থ ৰাশিৰ নিচিনা ফল দিয়ে। অৰ্থাৎ চেষ্টা বুলি যেতিয়া হৈ যায় সেইটো ক্ষেত্ৰত ভাল হয়। বৰ্তমান তোমাৰ প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত শুক্ৰাচাৰ্য পৰম মিত্ৰৰ লগত যিহেতু শনি আছে, ঠিক আছে, অৰ্থাৎ ইয়াতে তোমাৰ নিজভংগ ৰাজযোগ বনাইছে। অৰ্থাৎ তোমাক মই কৈ আছোঁ কণ্ডিশ্যনটো কেনেকুৱা হয়। শনি যিটো ৰাশিত উচ্চস্থ হয় সেইটো ৰাশিৰ অধিপতি, ঠিক আছে, অধিপতি হৈছে শুক্ৰাচাৰ্য আহি শনিৰ লগত যিহেতু আছে এইটো হৈছে নিজভংগ ৰাজযোগ। তাৰে পিছত মংগলো ইয়াৰে অধিপতি হয়। মংগলৰ অধিপতি হৈও ইয়াতে তোমাৰ যিহেতু শনিৰ ওপৰত দৃষ্টি আছে, সপ্তম দৃষ্টি, মংগলেও তোমাৰ শনিৰ নিজভংগ ৰাজযোগ বনাইছে। অৰ্থাৎ বৰ্তমান তোমাক শনিয়ে যথেষ্ট শুভ ফল দিব। শনি য'তেই বহিছে তাতে তোমাৰ সুনাম আনিব। ঠিক আছে, তুমি ন্যায় ৰিলেটেড কামত যদি জড়িত হোৱা, তুমি যদি ডিচিপ্লিন কঠোৰ য'ত অনুশাসন য'ত মানে চলে তেনেকুৱা ধৰণৰ কামত যদি জড়িত হোৱা তেতিয়াহ'লে তোমাৰ যথেষ্ট ভাল ফল হ'ব। তুমি যদি মানে কি বুলি কয় ফিল্ম ৰিলেটেড লাইনত যদি জড়িত হয় তেতিয়াহ'লে তোমাৰ যথেষ্ট ভাল ফল আহিব। শুক্ৰাচাৰ্য যিহেতু ইনকামৰ ঘৰৰ অধিপতি হয়, অৰ্থাৎ শুক্ৰাচাৰ্য আহি কিনে যিহেতু ত্ৰিকোণ স্থান পাইছে ইনকামৰ স্থানৰ অধিপতি হৈ, আৰু এইটো স্থানৰ অধিপতি হৈছে শুক্ৰাচাৰ্য, অৰ্থাৎ সংঘৰ্ষ ঋণ ৰোগ শত্ৰুৰ স্থানৰ অধিপতি হৈ ইয়াতে যিহেতু আহিছে। এইটো ক্ষেত্ৰত তুমি মনত ৰাখিবা যে তোমাৰ কিছুমান মানে প্ৰব্লেমো ফেচ কৰিবা। ঠিক আছে, মই ইয়াতে বাৰু সেইবিলাক মই ক'ব বিচৰা নাই, কিন্তু শুক্ৰাচাৰ্যৰ ফালৰ পৰা যিহেতু শনিৰ নিজভংগ কৰিছে, শনিৰ ফালৰ পৰা তুমি যথেষ্ট লাভালাভ হ'ব পাৰিবা। তাৰে পিছত তোমাৰ যদি মই ইয়াতে চাওঁ চন্দ্ৰ আৰু মংগল, এইটো এটা হ'ল অতিশয় শুভ, দুয়োটা পৰম মিত্ৰ হয়। প্ৰথম কথা, মই এইটো ঘৰত কৈছিলোঁ ন, এইটো ঘৰত যেতিয়া অৰ্থাৎ ইচ্ছাপূৰ্তিৰ ঘৰত পাপগ্ৰহ এটা বহে, পাপগ্ৰহবিলাকে যথেষ্ট কষ্ট কৰাই তোমাৰ ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত, তোমাৰ ইনকামৰ ক্ষেত্ৰত এনেকুৱা তোমাৰ প্ৰভাৱ পৰিব যে মংগলে তোমাৰ অৰ্থাৎ যিটো পৰাক্ৰমৰ ফালৰ পৰা তুমি যথেষ্ট ইনকামো কৰিব পাৰিবা। তুমি যদি ইনকামৰ কথা ভাবা তেতিয়া, ঠিক আছে, অৰ্থাৎ চন্দ্ৰক যেতিয়া ইয়াতে মংগলৰ ছাপোৰ্ট আছে, তুমি চিন্তা কৰিবই নালাগে। এইটো পূৰ্ণিমাৰ নেক্সট দিনা, অৰ্থাৎ কৃষ্ণপক্ষৰ দ্বিতীয় তৃতীয় ৰাশিত তোমাৰ জন্ম হয়। ঠিক আছে, দ্বিতীয় তৃতীয় চতুৰ্থী হ'ব পাৰে, দ্বিতীয় তৃতীয়তে হ'ব মোষ্ট প্ৰবেবলি। চন্দ্ৰ ইমান এটা দিগবলত নাই যদিও মংগলৰ ফালৰ পৰা যিহেতু পৰাক্ৰমৰ মনৰ সাহসৰ ছাপোৰ্ট পাই আছে মনে, তুমি মনৰ ফালৰ পৰা তুমি উদ্যমী হ'ব লাগে। মনৰ ফালৰ পৰা তোমাৰ কিছু পৰিমাণ উগ্ৰও হ'বা। আচাৰ ব্যৱহাৰ হ'ল তাতে কিছু পৰিমাণে উগ্ৰ বা খং স্বভাৱৰ তোমাৰ প্ৰকাশ পাব পাৰে। তাৰপিছত ৰাহুৰ দৃষ্টি আছে পঞ্চম দৃষ্টি, ইয়াতে এইটো বিশেষ চিন্তা কৰিব নালাগে। ৰাহুৰ সপ্তম দৃষ্টি আছে ধনৰ স্থানত, ধনৰ ক্ষেত্ৰত তুমি কিছু পৰিমাণে সাৱধান হ'ব লাগিব, মানে অত্যাধিক খৰচ নকৰিবা। ৰাহুৰ দৃষ্টি নৱম দৃষ্টি আছে ইয়াতে তোমাৰ মাতৃস্থানত, মাতৃৰ প্ৰতি তুমি যত্ন ল'বা। তাৰপিছত যদি তোমাৰ যিহেতু বৰ্তমান 21 বছৰ হৈছে, তোমাৰ যদি বিয়া বাৰুৰ ক্ষেত্ৰত চাওঁ, ছোৱালী যিহেতু হয়, বিয়া বাৰুৰ ক্ষেত্ৰত চালে স্থানৰ অধিপতি হৈছে বুধ গৈ কিনে ইয়াতে বহি আছে ভাতৃস্থানত, অৰ্থাৎ শ্বৰ্ট ডিষ্টেঞ্চ ট্ৰেভেল, যিটো তোমাৰ সৰু সুৰা কমিউনিকেশ্যনৰ ৰিলেটেড, মানে তুমি য'ত মানে অহা যোৱা কৰি থাকা ঘৰৰ পৰা তেনেকুৱা ঠাইৰ পৰা তোমাৰ কাৰণে বৰ আহিব পাৰে। মই বিশেষ তাতে ডিপ নাযাওঁ। বুধৰ স্থান বৰ্তমান ইমান এটা বেয়া নহয়, যিহেতু কালপুৰুষ ৰাজ্যৰ এইটো মূল ত্ৰিকোণ ৰাশি হয় বুধৰ, 1, 2, 3 মিথুন ৰাশি পৰে। বুধে বৰ্তমান বেয়া ঘৰত থকা নাই। তোমাৰ যি মানে জীৱনসংগী হ'ব তেওঁ যথেষ্ট ভালেই হ'ব, তেওঁ বুদ্ধিয়ক হ'ব, তেওঁ ফিনান্সিয়েল ছেক্টৰতো জড়িত হোৱা হ'ব পাৰে। তোমাৰ প্ৰেম প্ৰসংগৰ ক্ষেত্ৰতো শুক্ৰাচাৰ্য যিহেতু বহি আছে, শুক্ৰাচাৰ্য শনিৰ লগত যিহেতু বহি আছে, শুক্ৰাচাৰ্যৰ ফালৰ পৰা তোমাক মানে আনন্দ আহিব, কিন্তু শনিৰ যিহেতু নিজভংগ কৰিছে, এইটো মনত ৰাখিবা যে মাজে মাজে কষ্ট পাবা, তাৰপিছত আকৌ উন্নতি দেখা পাবা, অৰ্থাৎ যথেষ্ট শুভ ফল দেখা পাবা। কৰ্মস্থানৰ অধিপতি আৰু তোমাৰ ব্যৱসায়ৰ স্থানৰ অধিপতি, অৰ্থাৎ তোমাৰ জীৱনসংগীৰ অধিপতি হৈছে বুধ গৈ কিনে যিহেতু তৃতীয় ভাৱত আছে, অৰ্থাৎ যিবিলাক কমিউনিকেশ্যন ৰিলেটেড মানে কাম হয়, মানে য'ত তাৰমানে পাব্লিক ইণ্টাৰেক্ট সদায় থাকে, অৰ্থাৎ য'ত মানুহৰ সমাগম বেছি হয়, তেনেকুৱা ধৰণৰ কামত যদি চাকৰি বিচাৰা তেতিয়াহ'লে অতি সোনকালে পাই যাবা। বৃহস্পতিৰ দৃষ্টি যিহেতু ইয়াতে আছে, বৃহস্পতি স্বগৃহস্থ হৈ ৰবিৰ লগত আছে, এইটো এটা মনত ৰাখিব, এইটো এটা অতি শুভ সংযোগ। বৃহস্পতি আৰু ৰবি সন্মুখা থাকিলে এইটো বেয়া। মই তোমাক কৈ আছোঁ, বৃহস্পতি আৰু ৰবি যিহেতু একেলগে আছে, অৰ্থাৎ চৰকাৰ পক্ষ আৰু তোমাৰ জ্ঞান, এই দুটা একেলগে যিহেতু আছে, অৰ্থাৎ তুমি চৰকাৰী চাকৰি পোৱাটো এটা স্বাভাৱিক হৈ পৰিল। ঠিক আছে, অৰ্থাৎ তুমি চৰকাৰী চাকৰি পাই যাবা, ভালদৰে চেষ্টা কৰা।
পঢ়া শুনাৰ ক্ষেত্ৰতো তোমাৰ যিবিলাক বৃত্তিমূলক শিক্ষা হয় তাতে যথেষ্ট ভাল হয়। এটা শুভ গ্ৰহ আহি কিনে যিহেতু ইয়াতে শত্ৰুৰাশিষ্ট হ'লেও মংগলৰ যিহেতু দৃষ্টি আছে, চ' শুক্ৰাচাৰ্য ইয়াতে তোমাৰ উচ্চ শিক্ষাও কৰাব পাৰে। উচ্চ শিক্ষাৰ ঘৰৰ অধিপতি হৈ কিনে যিহেতু শিক্ষাৰ স্থানত আছে, চ' তুমি উচ্চ শিক্ষাও লাভ কৰিব পাৰা যদি তুমি চেষ্টা কৰা। ঠিক আছে, বৃহস্পতি হৈছে তোমাৰ লগ্ন অধিপতি, চ' লগ্ন অধিপতি হ'লে বৃহস্পতিটো এনে শুভ হয়। বৃহস্পতি স্বগৃহস্থ হৈ কিনে ইয়াতে কি যুগ বনাই আছে, ইয়াতে হংস মহাপুৰুষ যুগ বনাই আছে। ঠিক আছে, চ' বৃহস্পতিৰ ফালৰ পৰা তুমি যদি ৰিলেটেড কাম কৰা, যেনেকুৱা ধৰি লওক শিক্ষকতা বা টিচিং বা কনচাল্টিং, তেনেকুৱা ধৰণৰ যদি চাকৰি কৰিব বিচাৰা, তোমাৰ যথেষ্ট ভাল হয়। তোমাৰ ঘৰুৱা পৰিৱেশ যথেষ্ট ভাল হয়। ঠিক আছে, ঘৰত তুমি যথেষ্ট সন্মান পোৱা। কমেণ্টত জনাবা কেনেকুৱা কি হয়। চ' তুমি পাৰিলে ৰাহু আৰু কেতু ৰিমেডি কৰিবই কওঁ, কাৰণ ৰাহু কেতুৱে যেতিয়ালৈকে কেন্দ্ৰস্থ বা ত্ৰিকোণস্থ নহয় তেতিয়াহ'লে সিহঁতে ভাল ফল নিদিয়ে। ৰাহুৱে কেৱল এইটো 11 নম্বৰ ঘৰত ভাল ফল দিয়ে, চ' এইটো আৰু তোমাৰ ক্ষেত্ৰততো নহয়, চ' সেইটো ক্ষেত্ৰৰ পৰা তুমি চিন্তা কৰিব নালাগে। চ' বাকীখিনি মই ভালেই দেখিছোঁ। বুদ্ধিবৃত্তিৰ ক্ষেত্ৰত তোমাৰ প্ৰেক্টিকেল নলেজ থাকিব। তাৰপিছত তোমাৰ ব্যক্তিত্ব স্বভাৱ চৰিত্ৰত গুৰু গম্ভীৰ মানে স্বভাৱ প্ৰকাশ পাব। বৃহস্পতিৰ দৃষ্টি ইয়াতে আছে, চ' তুমি বিদেশৰ ফালৰ পৰা তুমি লাভ কৰিব পাৰা। বিদেশত তুমি ৰিচাৰ্চৰ ৰিলেটেড কামত যদি জড়িত হয়, তুমি তাত ওপৰত যাব পাৰিবা। অৰ্থাৎ তুমি যদি পঢ়া শুনাত ভাল হয় তেতিয়াহ'লে তুমি PhDৰ কাৰণেও আনকি আগবাঢ়িব পাৰা। চ' তুমি লক্ষ্য ৰাখিবা যে তোমাৰ পিতৃৰ ফালৰ পৰা যথেষ্ট তুমি সহায় পাবা। যদিও দুটা মিত্ৰ গ্ৰহ হয়, যদিও সিহঁতে যিহেতু ক্ল'জ কনজাংচনত আছে, সূৰ্যৰ বেছি ওচৰ যিটো গ্ৰহই চাপি যায় সেইটো গ্ৰহক সূৰ্যই মানে অস্ত কৰাই দিয়ে। অস্ত মানে কেনেকুৱা হয়, তাৰ প্ৰভাৱত মানে কণ্ট্ৰল কৰে। অৰ্থাৎ সূৰ্য ৰিলেটেড যিবিলাক বস্তু হয় তোমাক সেইটো ৰিলেটেডহে বৃহস্পতিক তাৰমানে বলা বচাব। ঠিক আছে, সূৰ্য যিহেতু 19 ডিগ্ৰীত আছে, বৃহস্পতি 17 ডিগ্ৰীত আছে। বৃহস্পতি 17 ডিগ্ৰীত থকাৰ লগে লগে বৃহস্পতি ডিগ্ৰী যিহেতু কম হয়, এই সূৰ্যই তোমাৰ বৃহস্পতিৰ মতে চলিব। চ' সেইটো ক্ষেত্ৰৰ ফালৰ পৰা বেয়া নহয়। চ' পক্ষ বুলি যিহেতু চন্দ্ৰ হয়, তুমি সেইটো চিন্তা কৰিব নালাগে। কৃষ্ণপক্ষৰ প্ৰথমে দ্বিতীয় তৃতীয় হ'লেও কোনো কথা নাই। ঠিক আছে, ত' সেইটো ক্ষেত্ৰৰ ফালে ইমান এটা বেয়া নহয়। ঠিক আছে, কৃষ্ণপক্ষত জন্ম হয় সেইটো শতাংশ হয়, কিন্তু চন্দ্ৰ যিহেতু পক্ষ বুলি হৈ আছে, অৰ্থাৎ ক্ষীণ চন্দ্ৰ যিহেতু নহয়, তুমি যথেষ্ট শুভ ফলে লাভ কৰিব পাৰিবা চন্দ্ৰৰ ফালে। চ' তুমি ৰাতি যিহেতু জন্ম পাইছা, শুক্ৰাচাৰ্য হৈছে তোমাৰ মাতৃকাৰক। ঠিক আছে, চ' সেইটো ফালৰ পৰা দি তোমাৰ শুক্ৰাচাৰ্যৰ ফালৰ পৰা দি তোমাৰ যথেষ্ট ভাল হ'ব। যিহেতু মাতৃকাৰক গ্ৰহ গৈ কিনে যিহেতু ত্ৰিকোণস্থ হৈ আছে, তোমাৰ মাতৃৰ ফালৰ পৰা যথেষ্ট ছাপৰ্ট লাভ কৰিবা। অৰ্থাৎ তুমি পিতা বা পিতৃ বা মাতৃৰ পৰা যথেষ্ট লাভালাভ হ'ব পাৰিবা। তোমাৰ যদি দশা অন্তৰ্দশা চাওঁ, ইয়াতে শনিৰ পতন মহাদশা চলি আছে। ঠিক আছে, তাৰপিছত কেতুৰ অন্তৰ্দশা চলি আছে 2019 চনৰ পৰা 2020 চনৰ ইমান তাৰিখলৈকে, অৰ্থাৎ 2020 চনৰ এই ছেপ্টেম্বৰৰ 19 তাৰিখলৈকে, অৰ্থাৎ অহা 19 তাৰিখলৈকে কেতুৰ অন্তৰ্দশা চলিব। কেতুৰ পিছত আহিব শুক্ৰাচাৰ্যৰ। কেতুৰ পিছত শুক্ৰাচাৰ্যৰ যেতিয়া অন্তৰ্দশা আহিব, শনিৰ মহাদশাত শুক্ৰাচাৰ্যৰ যেতিয়া অন্তৰ্দশা আহিব, অৰ্থাৎ তোমাৰ সোনকালে বিয়া বাৰুৰো যুগ আহি আছে। চ' যেতিয়া শনিৰ অন্তৰ্দশা আহিব, অৰ্থাৎ 2019 ছেপ্টেম্বৰৰ পিছৰ পৰা তোমাৰ বাবে বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে। ঠিক আছে, চ' তোমাৰ বিষয়ে আৰু বিশেষ ইয়াতে মই নকওঁ। যদি আৰু বিশেষকৈ কোনো এটা ভাৱৰ বিষয়ে ডিটেইল ৰিপৰ্ট লাগে তেতিয়াহ'লে মই ইমেইল ID দিয়াই আছে ওপৰত। ইমেইল ID তুমি কণ্টেক্ট কৰিব পাৰা। চ' তাতে মই তোমাৰ বিশেষ প্ৰশ্নৰ উত্তৰ দিব চেষ্টা কৰিম। চ' তোমালোকৰ গোটেইকেইজনৰ কৈছোঁ, কোনোবাটো যদি কিবা কাৰণত ভুলো হৈছে তুমি তোমালোকে কমেণ্টত ক'ব পাৰা। ঠিক আছে, কোনো প্ৰব্লেম নাই। মই কোনো এটা ইয়াতে বেয়া পাম বা তেনেকুৱা ধৰণৰ কোনো কথা নাই। এইটো হৈছে তোমাৰ জন্মতে লৈ অহা যিবিলাক গুণ হয়। ঠিক আছে, যিটো দিশত যিটো তুমি ভাগ্যত লৈ আহিছা, মই সেইখিনিহে ক'লোঁ। এনেকুৱা হৈ যায় বহুতো মানুহৰ যে পৰিস্থিতিত পৰি ভাগ্যত যি লৈ আহিছে সেইবিলাকৰ মানে সুখ ভোগ কৰিব নোৱাৰে, আৰু বহুতে ভাগ্যত যিবিলাক বেয়া ফল লৈ আহিছে তাৰ ওপৰত যায়, সেইটো পৰিস্থিতিয়ে কৰিব। ঠিক আছে, চ' তুমি শুভ কৰ্ম কৰা, শুভ ফল লাভ কৰিবা। চ' এইখিনি কৈয়ে মই আজিৰ এই ভিডিঅ'টোৰ সমাপ্ত কৰিলোঁ। চ' ফ্ৰী জন্মকুণ্ডলীৰ কাৰণে যি মই প্ৰমিছ কৰিছিলোঁ আজি মই কৰিলোঁ। চ' আপোনালোকে যদি আৰু কিবা যদি কনচালটেশ্যন লাগে বা তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আপোনালোকে এইটো মেইলত কণ্টেক্ট কৰিব পাৰে। ঠিক আছে, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।